নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ বহুত অপেক্ষিত বহুতে কৈ আছে কেতিয়া কৰিব এতিয়া কৰিব ত্ৰিগোণমিতি ইমান টান 8.4 নোৱাৰিছো অভেদ নোৱাৰিছো আমক নোৱাৰিছো প্ৰমাণ কৰিব নোৱাৰিছো এবং মোক শুনি অসহ্য হৈছে মই আজি তোমালোকৰ কাৰণে এটা ভিডিঅ লৈ আহিছো আজি পঢ়াম তোমালোকক 8.4 যেটো তোমালোকৰ মোস্ট ওয়ান্টেড কোৱেশ্চন নাম্বাৰ 5 আৰু তাৰে কেইটামান আমি ত্ৰিগোণমিতিক ফাংচন অভেদ মানে অসমীয়াত কয় অভেদ এই অভেদখিনি আমি প্ৰমাণ কৰিব লাগে তো আমি প্ৰমাণ কেনে কৰি ইমান টান নহয় একেবাৰে চুটকি কথা খালি তাৰ আগত চুটকি কথাটো তোমালোকে কৰিব পাৰিবলে হলে এটা কেইটামান ফৰ্মুলা লাগিব কি ফৰ্মুলা লাগিব তোমালোকক মই দেখাই দিছো তোমালোকে এটা কাম কৰিবা এই টেকনিকটো ইউজ কৰিবা এটো এটা হৈছে ফৰ্মুলা কিটা মনত ৰখাৰ এটা টেকনিক এনেকা হেক্সাগনটা বনাই লবা হেক্সাগন মানে কয় খৰবুজ আৰু ইয়াত তোমালোকে এডখৰ 10 লিখিবা এডখৰ 10 লিখিবা এই তিনটা মনত ৰাখিবা 10 sin cos এ তোমালোকৰ লগৰীয়া যিকিটা 10 sin cos বাল্যকালৰ বন্ধু 10 sin cos এইগিটা যদি তোমালোকে নাজানা তেতিয়া হলে তোমালোকে মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা আছে গতিকে সাইনৰ বিপৰীতে সাইনৰ একদম বিপৰীত ইয়াত cosec দি লবা আৰু থিটা দিয়া এ দিয়া হাতি দিয়া ঘোৰা দিয়া তোমালোকৰ ইচ্ছা কথা এখন মই cosec ৰাখিছো cosৰ বিপৰীত দিবা তোমালোকে কি দিবা এডখত দিবা sec একদম বিপৰীত হা আৰু 10ৰ বিপৰীতত দিবা cot ঠিক আছে এতিয়া তোমালোকে এই ধুনিয়াকে এটাৰ লগত যে মোৰ সম্বন্ধ আছে এতিয়া দেখাই দিয়া 10ৰ লগত cotৰ সম্বন্ধ আছে মানে বিপৰীত সম্বন্ধ secৰ লগত আৰু cosৰ বিপৰীত সম্বন্ধ আছে ঠিক আছে তোমালোকে ইয়াৰ পৰা এই টেকনিকটো পৰা তোমালোকে কি কৰিবা সাইনৰ বিপৰীত যেহেতু cos গতিকে তোমালোকে অলৰেডি জানা যিকোনো এটা সাইন হৈছে এটা ফাংচন বা ফলন গতিকে ইয়াত যিকোনো মান তোমালোকে দিলে মান ইয়াৰ মান বেলেগ হয় 0 ডিগ্ৰী বহালে বেলেগ হয় 90 ডিগ্ৰী বহালে বেলেগ হয় 45 ডিগ্ৰী বহালে বেলেগ হয় এটো আমি ত্ৰিগোণমিতিক ফাংচন বুলি কওঁ হেইটো কাৰণে সাইন তোমালোকে জিয়াত মই যদি থিটা লিখো থিটা ক্যান বি এনি ভ্যালু মানে থিটা ভ্যালু যিকোনো হ'ব পাৰে থিটা এটা হৈছে কোণৰ খুচুৱা এটা তোমাৰ কি বুলি কয় চিহ্ন এটা sin থিটাৰ ইয়াৰ বিপৰীতে কি আছে cosec থিটা এটো তোমালোকে একদম উল্টা হয় তো sin আৰু cosec যেতিয়া উল্টা হয় তা আমি উল্টাকে লিখিব লাগিব তেতে sinৰ যদি cosec উল্টা হয় দেখিছা তোমালোকে cosৰ লগত কাৰ উল্টা হৈছে sec গতিকে এটো একদম পুৰা ধুনিয়াকে মনত ৰাখি গলে তোমালোকৰ বাকি একো চিন্তা কৰিবলে কথা নাই এতিয়া নেক্সট আমি চাও যদি 10ৰ cot হয় যদি চোৱা 10ৰ যদি cot হয় তেতিয়া হলে তোমালোকে cotৰ কি লিখিবা 10ৰ যদি cot হয় cotৰ কি হ'ব cotৰ 1/10 হ'ব এটো নিলিখিলেও হ'ব গতিকে নিজে লিখি লবা আৰু এই তিনটাটো লাগিবই আৰু কি লাগিব চোৱা আৰু লাগিব একদম মোস্ট ইম্পৰ্টেন্টলি তোমালোকে জানিব লাগিব tan থিটা ভ্যালুটো tan থিটা চোৱা ইয়াত মই তিনটা তোমাৰ দুটামান টেকনিক দেখাই দিও কেনেকৈ মনত ৰাখিবা চোৱা যিকোনো যদি ফাৰ্স্ট যিকোনো তিনটা লবা 1 2 3 মানে ঘড়ীৰ কাটাৰ দিশত যদি যিকোনো তিনিটা তোমালোকে ইয়াত ফাংচন লোৱা বা tan sin cos যিয়ে নোলোৱা মই ধৰি তিনটা লৈছো প্ৰথম tan sin cos এহতৰ যদি ৰিলেচন চাও প্ৰথমটো সমান পিছৰটো ওপৰত লিখিবা আৰু তাৰ যেটো লাষ্টত হেতু একদম তলত আহিব ঠিক আছে তাৰমানে তোমালোকে এটো অলৰেডি জানাই চাগে tan থিটা = sin থিটা / cos থিটা যদি তোমালোকে আৰু বনাবলৈ মন চাই নিজে বনাই থাকিবা মই আৰু তিনটা দেখাই দিছো যিকোনো তিনটা তোমালোকে ক'লে হল বা এটো লাগে চোৱা তিনটা হ'বই লাগিব তিনটা প্ৰথমটো কি তিনটা প্ৰথমটো হৈছে cot থিটা cot থিটা = কি লিখিব পাৰা cosec থিটা ডিভাইডেড বাই কি লিখিব পাৰা sec থিটা এনেকে তোমালোকে আৰু যদি লাগে নিজে বনাই থাকিবা মোক দৰকাৰ নাই গতিকে তোমালোকক নেক্সট কি দৰকাৰ হ'ব চোৱা তোমালোকক নেক্সট দৰকাৰ হ'ব এডখ তোমালোকে গোল দি প্লে এই গোলটোৰ মাজত তোমালোকে এটা চিন দিবা চিনটোৰ মাজত দিবা 1 এটা এডখলে কি প্ৰয়োজন হল এডখত আৰু প্ৰয়োজনটা আছে কি প্ৰয়োজন আছে মই দেখাই আছো তোমালোকে ইয়াৰ পিছত আৰু এটা কাম কৰি লবা এই একটো দিয়াৰ পিছত এই যে ওপৰত এটা ত্ৰিভুজ দেখিছা এই ত্ৰিভুজটো এটা যদি ধৰিব পৰা নাই মই বেলেগ এটা বগা কালাৰ দিছো এই ত্ৰিভুজটো দেখিছা এই ত্ৰিভুজটো এটা ত্ৰিভুজ এই দিয়া এডখত আৰু এটা ত্ৰিভুজ দেখিছা এই ত্ৰিভুজটো এটা ত্ৰিভুজ এই দিয়া আৰু এটা ত্ৰিভুজ লোৱা এই ত্ৰিভুজ কিটানো কেলে মই চিন দি লৈছো কাম আছে এই ইয়াৰ পৰা তিনটা ফৰ্মুলা ধুনিয়া তিনটা ফৰ্মুলা বনিব এই ফৰ্মুলা কিটা কি হ'ব চোৱা এই ত্ৰিভুজটো প্ৰথম যদি আমি ওপৰ 1 নম্বৰ এটো ত্ৰিভুজ মই 1 নম্বৰ বুলি নাম দিছো এই ত্ৰিভুজটো মই এনে 2 নম্বৰ বুলি নাম দিছো ধৰিবৰ কাৰণে এটো ত্ৰিভুজটো না 3 নম্বৰ বুলি নাম দিছো যদি তেনেকৈ মই ধৰি লও তেতিয়া হলে ওপৰত এই ত্ৰিভুজটো ওপৰত যিকিটা শীৰ্ষবিন্দু আছে মানে ভাৰ্টেক্স আছে ইয়াত ওপৰত কি আছে sin আছে ইয়াত কি আছে cos আছে গতিকে প্ৰথম sinক কি কৰিবা স্কয়াৰ কৰিবা মই জানিলে যিকোনো এটা এংগেল থিটা বুলি ধৰি লওঁ আৰু চোৱা আৰু cosকো কি কৰিবা প্লাস কৰি পেলাই cosকো স্কয়াৰ কৰিবা যদি এই দুটা স্কয়াৰ কৰি পেলাই প্লাস কৰা তেতিয়া হলে এই যেটো ত্ৰিভুজটো তলৰ অংশত কি আছে এক এটা আছে নাই এটো ভ্যালু 1 স্কয়াৰ লগত সমান হ'ব তাৰমানে তোমালোকে ক'ব পাৰা যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 যেটো তোমালোকে ফৰ্মুলা আগৰপৰা পঢ়ি আহিছা জাস্ট এটো এটা টেকনিক মনত ৰখাৰ তেনেকৈ তোমালোকক মই এডখৰটা দেখাইছো এডখৰত যদি দেখাবলগীয়া হয় তে মই এখন অকমান ওপৰ নিব লাগিব
এটা চোৱা মই এইটো ত্ৰিভুজ হৈ গ'ল এতিয়া এই ত্ৰিভুজটোলৈ আহা এই ত্ৰিভুজটোত চোৱা মই কৈছোঁ যে ওপৰৰ যিকেইটা শীৰ্ষবিন্দু বা ভাৰ্টেক্স আছে তাহাঁতক স্কোৱাৰ কৰি প্লাছ কৰিব লাগিব তাৰমানে এইডোখৰত কি আছে 1 গতিকে 1ক স্কোৱাৰ কৰা প্লাছ ইয়াত কি আছে কটক স্কোৱাৰ কৰা কট স্কোৱাৰ থিটা ইকুৱেল টু ইয়াত কি আছে তলত কচেক আছে গতিকে কচেক স্কোৱাৰ থিটা গতিকে এইটো এটা তোমালোকে ফৰ্মুলা পালা যে 1 প্লাছ কট মানে 1 স্কোৱাৰ মানে কি হেন 1 স্কোৱাৰ মানে 1 নহয় জানো গতিকে এইটো 1 থাকক স্কোৱাৰ থাকক বা নাথাকক তাৰমানে 1 প্লাছ কট স্কোৱাৰ থিটা ইকুৱেল টু কচেক স্কোৱাৰ থাকা এইটো হ'ল তোমালোকে সেকেন্ড ফৰ্মুলা যেটো আমাক খুব বেছিকে দৰকাৰ হ'ব আৰু এটা নেক্সট দৰকাৰ হোৱা ফৰ্মুলা ইয়াত বনিব এই ত্ৰিভুজটোত বনিব যেটো 3 নম্বৰ বুলি কৈ দিছো 3 নম্বৰ ত্ৰিভুজটো এটা গমে পালা ইয়াত আছে tan আছে ইয়াত আছে 1 আছে তাৰমানে কি হ'ব tan স্কোৱাৰ থিটা প্লাছ 1 স্কোৱাৰ ইকুৱেল টু তাৰমানে কি হ'ব sec স্কোৱাৰ থিটা কাৰণ এই ত্ৰিভুজটো যেটো এইটো ত্ৰিভুজ ৰাখিছো এই ত্ৰিভুজটো তলত কি আছে sec আছে হেতু কাৰণে ইফালে আহিব sec স্কোৱাৰ থিটা এটা টেকনিক গতিকে এটো মই কৈ আছো যে এটো টেকনিক কোনো হেৰি নহয় বেলেগ গতিকে এটো আহিলে tan স্কোৱাৰ থিটা 1 স্কোৱাৰ মানে তোমালোকে লিখিব পাৰা 1 ইকুৱেল টু sec স্কোৱাৰ থিটা এইকিটা ফৰ্মুলা তোমালোকে যেতিয়া প্ৰতি ভাত খোৱাৰ পিছত ৰাতি এটা ফৰ্মুলা টেবলেট হিচাপে খাব লাগিব তেতিয়াহে তোমালোকে এই প্ৰবলেমখিনি হাতৰ চুটকি কৰিব পাৰিবা নহলে কিন্তু টান পাবা আৰু হেতু পিছত মোক দুখ দিয়া নিদিবা যে এই ফৰ্মুলা কেইটা কিয় মই সাৰে কোৱাৰ পিছতো মই মনত ৰাখিব নোৱাৰিলো যদি নোৱাৰা তেতিয়াহলে মোৰ গাত দুখ নাই তেতিয়াহলে তোমালোকে এই ফৰ্মুলা কেইটা মই মনত ৰখাৰ টেকনিকো দি দিছো গতিকে তোমালোকে টেকনিক ইউজ কৰা ফৰ্মুলা সলভ কৰা টেকনিক ইউজ কৰা প্ৰবলেম সলভ কৰা টেকনিক ইউজ কৰা প্ৰবলেম সলভ কৰা গতিকে তোমালোকৰ ইমান ধুনীয়া টেকনিক দিছো তাতকে কি লাগে ঠিক আছে আমাক যিটা দৰকাৰ হয় মই কৈ দিলো এটা নেক্সট মোৰ ওচৰত এটা কিতাপখন अवेलेबल নাই মই মোবাইলতে প্ৰবলেম কেইটা চাই লৈছো 5 question number 5 or 1 2 এটা আমি আৰম্ভ কৰিম question number 5 or 1 ফৰ্মুলা মত আছে ফৰ্মুলা পুৰা লাগিব ফৰ্মুলা যদি নালাগে নোৱাৰা তেতিয়াহলে কাম নহব sin square plus cos square theta equal to 1 plus cos square theta equal to cosec square theta tan square theta plus 1 equal to sec square theta ঠিক আছে এটো তোমালোকে নিশ্চয় এটো হলকে হৈ গৈছে চাগে ফৰ্মুলা মনত ৰাখি গল চাগে এটা ফৰ্মুলা যদি তোমালোকৰ হৈ গল আমি নেক্সট এতিয়া আমি আৰম্ভ কৰিম question number 5 or question number 1 একদম তোমালোকে টেনচন নলবা মোৰ লগে লগে বহি লোৱা কিতাপ লোৱা লগে লগে প্ৰেক্টিস কৰি যোৱা তেতিয়াহলে তুমি চাবা যে মই কৈ হোৱা পিছত মোৰ কৈ হ'ব তোমালোকৰ কৈ হ'ব প্ৰথম কোৱেশ্চনটো আছে 1 নম্বৰ cosec theta minus cot theta cosec theta minus cot theta whole square is equal to 1 minus cos theta divided by 1 plus cos theta 1 plus cos theta ঠিক আছে এটো তোমালোকে প্ৰমাণ কৰিব লাগে তোমালোকে একো টেনচনে লব নালাগে এটো প্ৰশ্নই নহয় আসলে তোমালোকে যেতিয়া কইবা এটো ইমান ইজি প্ৰশ্ন আছিল না ইমান দিনে কেলে কৰা নাছিল এনেকুৱা লাগি থাকিব তেতিয়া চেন্টাৰ চিন্তা কৰিব নালাগে গতিকে সদায় তোমালোকে এনেকুৱা ধৰণৰ প্ৰবলেম বৰ সদায় লেফট হ্যান্ড সাইডটো লবা মই এটো কোৱা নাই যে সদায় লেফট হ্যান্ড সাইডটো লব লাগিব আমি সাধাৰণতে লেফট হ্যান্ড সাইড লওঁ যাতে মোৰ কাৰণে ইজি হয় আৰু এটা কথা এটা তোমালোকে মোক নুসুধিবা এটো কিয় এনেকে কৰিলে এনেকে কিয় নকৰিলে আৰে জুটি ৰাস্তাত মই আগতে এটা ৰাস্তাত গৈছো হেতু ৰাস্তাত মই ভূত পাইছো আৰু এটা ৰাস্তাত গৈছো হেতু ৰাস্তাত মই ভূত পোৱা নাই গতিকে মই যদি কোন তোমালোকে এটো ৰাস্তাত নাযাব ভূত লাভ পাৰে এটো ৰাস্তাত যোৱা তেহলে তোমালোকে মোক বিশ্বাস কৰিব লাগিব যদি নকৰা নাই তেলে কৰিবা নিজে এতিয়া মই লেফট হ্যান্ড সাইড লৈছো বাওফাল লৈছো জিয়ে নলোৱা তোমালোকে ওলাবই তোমালোকে বেলেগ ধৰণে প্ৰমাণ কৰিব পাৰা যে মই কল এটো ৰাস্তায় গলেহে শুদ্ধ মই হেতু ক'ব বিচাৰা নাই কিন্তু যেটো ৰাস্তা ইজি হয় হেতু ৰাস্তায় যাব কৈছো তে লেফট হ্যান্ড সাইড আছে cosec theta minus cot theta whole square okay একদম টেনশন লব নালাগে এটা চোৱা যেহেতু ইয়াত cosec theta আৰু cot theta আছে কিন্তু রাইট হ্যান্ড সাইডে যেহেতু cos theta আছে গতিকে আমি এইবোৰ কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰিলে গলে বা চোৱা cosec theta তোমালোকে পাতি যোৱা মোৰ লগে লগে পাতি যোৱা cosec theta তোমালোকে কি লিখিব পাৰা 1/sin theta মই অথনি কৈ আইছো যে cosec theta = 1/sin theta হয় কাৰণ sin theta আৰু cosec theta কি হয় উল্টা হয় তেতিয়ালে মাইনাস cot theta কেনেকৈ লিখিব পাৰা cos theta divided by sin theta এটা নেক্সট তোমালোকে কি কৰিবা sin theta পাতি ললা এতিয়া ওপৰত আছে হোল স্কয়াৰ ঠিক আছে পাতি যোৱা দেই পাতি যোৱা লগা পাতি যোৱা এটা চোৱা এতিয়া কি হ'ব তোমালোকে কি কৰিবা চোৱা তলত যেহেতু sin থিটা আছে ইয়াতো sin থিটা আছে তোমালোকে এই দুটা ভগ্নাংশৰ ওপৰত আছে ফ্ৰেকশনত আছে sin থিটা তোমালোকে এলসিয়াম ললা বা লসাগু ললা ইয়াত এটা ক্লাস 10 ত মই লসাগু লবলৈ নিশিকাও মাইনাস cos থিটা এটো হৈ গল তোমাৰ কি স্কয়াৰ এনালকেটো একো প্ৰবলেম নাই বুলি ভাবিছো নেক্সট চাবা নেক্সট স্টেপটো কৰি যোৱা নেক্সট স্টেপটো চাবা নেক্সট স্টেপটো তোমালোকে পাবা এটো যদি আমি এই স্কয়াৰ চোৱা তোমালোকে এখন মই কৈ দিছো a/b যদি হোল স্কয়াৰ হয় তেতিয়াহলে তোমালোকে কি লিখিব পাৰা a স্কয়াৰ ডিভাইডেড বাই b স্কয়াৰ লিখিব নোৱাৰা জানো ইয়াতো আমি হেতুই কৰিম তেতিয়াহলে কি কৰিম হেতু sin থিটা মাইনাস cos থিটা আমি কি কৰিম হোল স্কয়াৰ কৰিম এডোখৰ এটা ভুল হৈ গল কি ভুল হৈ গল চোৱা এডোখৰ sin থিটা নাহে এডোখৰ sin থিটা যদি নাহে তেতিয়া হলে ইয়াত কি আহিব এটো sin থিটা নাহে কাৰণ sin থিটা এটাই আছিল এটো আহিব 1 হয়নে এটো আহিব 1 এটো তেতিয়া হলে sin থিটা নাহে এটো আহিব কি 1 আহিব 1 এটো 1 আহিব গটিকে ইয়াতো 1 আহিব কাৰণ sin থিটা আমি লসাগু লৈছো না ঠিক আছে ডিভাইডেড বাই sin স্কয়াৰ থিটা ওকে ঠিক আছে এতিয়া এডখলকে যদি গম পালা তেহলে নেক্সট স্টেপটো একদমই ইজি হল নেক্সট স্টেপটো কেনেকৈ ইজি হল চাই লোৱা
ইকুৱেল টু is equal to 1 minus cos theta whole square to আমি এনেকৈ লিখিব পাৰোঁ 1 minus cos theta into 1 minus cos theta ঠিক আছে যদি তোমালোকে তো এনেকৈ লিখিব পাৰা sin square theta তো তোমালোকে কি লিখিব পাৰা 1 minus cos square theta কাৰণ কেলে লিখিব পাৰা সাইডত মই কৈ দিছো যে sin square theta plus cos square theta equal to কি আছিল যদি 1 আছিল তেতিয়া হলে তোমালোকৰ ইয়াত আছে sin square theta গতিকে sin square theta তো তুমি ইফালে ৰাখিলা ইফালে গলে কি হ'ব 1 minus cos square theta গতিকে তোমালোকে sin square theta ঠাইত আমি কি পাইলো 1 minus cos square theta এটা হৈ গল বুলি ধৰা আৰু এটো হেকেই হল টেনচন লব নালাগে এটো টেনচন কিয় লব নালাগে সোৱা 1 minus cos theta into 1 minus cos theta কৈ দিলা তেতিয়া হলে ই তলত কি থাকিলে a square minus b square ৰে 1 টু তোমালকে 1 square পাতি ললে কি প্ৰবলেম আছে গতিকে এটো এই সোৱা এই আকৌ এটো মই দেখাই দিছো a square minus b square ফৰ্মত আছে গতিকে এটো ফৰ্মুলা হ'ব a plus b into a minus b যদি কোনবা এটো না জানা তেতিয়া হলে এটো শিকি লোৱা যে 1 square যদি আমি a বুলি ধৰো cos theta যদি আমি b বুলি ধৰো তেতিয়া হলে এটো a square minus b square সূত্ৰত আছে তেতিয়া হলে এটো হ'ব a plus b into a minus b তেতিয়া এটো হ'ব 1 minus cos theta into 1 plus cos theta হগল এটা হৈ গল মানে একেবাৰে হৈ গল আৰু কি ক্যান্সেল যাব ইয়াত 1 minus cos theta আৰু 1 minus cos theta ক্যান্সেল গল যদি 1 minus cos theta 1 minus cos theta ক্যান্সেল যায় তেতিয়া হল তোমালোকৰ ইয়াত থাকি যাব কি 1 minus cos theta divided by 1 plus cos theta গতিকে 1 minus cos theta divided by 1 plus cos theta ঠিক আছে টেনচন লব নালাগে হেতু হৈ গল প্ৰথমটো হৈ গল আৰু বেছি টাইম নালাগে গোটেইখিনি কৈ শেষ হৈ যাব খালি তোমালোকক লাগিব কি ফৰ্মুলা কি লাগিব ফৰ্মুলা গতিকে ফৰ্মুলা তোমালোকক মনত ৰখা টেকনিক দিছো ফৰ্মুলা মনত ৰাখি লবা আৰু কৰি থাকা এটা নেক্সট স্টেপটোত আমি এটো প্ৰথমটো হৈ গল যে যদি কাবাৰ কিবা প্ৰবলেম আছে পজ কৰি চাই লোৱা নেক্সট মই যাও এতিয়া কোৱেশ্চন নম্বৰ 2 লে তো কোৱেশ্চন নম্বৰ 2 ত আমাৰ কি আছে যে cos a divided by 1 plus sin a 1 plus sin a পুৰা ফোকাস কৰি ৰাখিব লাগিব দেই পুৰা ফোকাস কৰি ৰাখিব লাগিব উপায়হত 1 plus sin a plus 1 plus sin a divided by cos a ঠিক আছে একো টেনচন লবলীয়া কথা নাই cos a আৰু ইয়াৰ ইকুৱেল টু ইয়াক আমি কি হয় প্ৰমাণ কৰিব লাগে 2 into sec a 2 into sec a এটা দেখাব লাগে ঠিক আছে একো নাই টেনচন লবলীয়া একো কথাই নাই মই কৈ আছো একদম বিন্দাস নেক্সট আমি সদায় মোৰ কাৰণে লেফট হ্যান্ড সাইডটো লম ঠিক আছে যদি তোমালোকে লেফট হ্যান্ড সাইডটো লয় ইয়াত কি দেখিছা লেফট হ্যান্ড সাইডত কি আছে পাতিবা cos a divided by 1 plus sin a এটো কি আছিল এটো প্লাস আছিল সকে প্লাস আছিল এটো প্লাস divided by cos a into 1 plus sin a এতিয়া তোমালোকে একো টেনচন লব নালাগে এনেকুৱা থাকিলে সদায় লখাগু লবা যদি সদায় লখাগু লোৱা তেল এতিয়াটো লখাগু লব লাগিব তেতিয়া হলে আৰু 1 plus sin a into cos a কাৰণ লখাগু ললে যেতিয়া দুইটাই বেলেগ টার্ম আছে গতিকে দুইটাই কি হ'ব এনেকে লখাগু ললে পূৰণ হৈ যাব এটা তোমালোকে জানা এটা ইয়াত 1 plus sin a আছে ইয়াক যদি ডিভাইড কৰো মানে লখাগু লবলৈ তোমালোকে শিকোৱা নাই জানাই এতিয়া cos a থাকিব আৰু cos a পূৰণ হ'ব তাৰমানে কি হ'ব cos a পূৰণ cos a লখাগু লবলৈ জানা নিশ্চয় প্লাস এটা যদি ইয়াত cos a আছে গতিকে আমি ডিভাইড কৰো মানে লখাগুটোক ডিভাইড কৰো তেতিয়া হলে আমি পাম 1 plus sin a ঠিক আছে into 1 plus sin a আগৰ পৰাই ইয়াত আছে ঠিক আছে এতিয়া তেতিয়া হলে কি হ'ব 1 plus sin a into cos a আৰু ওপৰত হ'ব cos square a cos a into cos a মানে cos square a plus 1 plus sin a দুটা আছে গতিকে 1 plus sin a whole square ঠিক আছে এটালকে পুৰা ক্লিয়াৰ চাই লোৱা ঠিক আছে নেক্সট স্টেপটো চোৱা নেক্সট স্টেপটোত কি হ'ব চোৱা এটো আমি ভাঙি দিম cos square a প্লাস এটো a আৰু এটো b a plus b whole square ফৰ্মুলা তোমালোকে জানাই চাগে a plus b whole square ফৰ্মুলা মই লিখি দিবলৈ মোৰ অকমান বেয়া লাগিছে আসলতে ক্লাস 10 ত a square plus 2 into ab plus b square এটো চাগে সবে জানা মই এনেহে ভাবি আছো না জানা বুলি 1 square plus 2 into 1 into sin a plus sin square a হৈ গল divided by 1 plus sin a into 1 plus sin a into cos a
ঠিক হ'ল এডখলকে টেনশন নাই এডখলকে ঠিকে আছে সব বুজি পাই আছে যদি নুবুজা তেতিয়াহলে আকৌ কমেন্ট কৰি পেলাই সুধা মই তাতে আনসাৰ দিব লাগিব এতিয়া cos স্কয়াৰ a আৰু sin স্কয়াৰ a তোমালকে উছলে লৈ আহিব পাৰা আৰু কি কথাটো হ'ল কাৰণ সবৰে মাজত যদি প্লাসে আছে 7 + 8 + 5 যদি থাকে তেলে তোমালকে 7 + 8 + 5 নিলিখি 7 + 5 + 8 লিখিব পাৰা মানে এৰেঞ্জ কৰি লিখিব পাৰা কাৰণ প্লাস আছে গতিকে মই sin স্কয়াৰ a টো cos স্কয়াৰ a উছলে লৈ আহিম কাৰণ এহা দুটা একেলগে থাকি ভাল পায় যদি হেতি ভাল পায় তেলে বেয়া পোৱা বস্তু কিটা বেলেগকে ৰাখো 1 স্কয়াৰ কৰিলে 1 হ'ব এটো সোৱা 2 * 1 * sin a মানে 2 কি হ'ব sin a ওকে নেক্সট তলত থাকিব 1 + sin a * cos a এডলকে টেনশন নাই কি কৈছো নিজে দেখি আছে মই বেলেগকে কৰা নাই কবাব মই সুব কৰি পতা নাই মই নিজৰ মতে পতা নাই মানে আসলতে কৰি গৈ আছে উলাই গৈ আছে তোমালকে কৰি গৈ থাকা উলাই গৈ থাকিব এতিয়া সোৱা cos স্কয়াৰ + sin স্কয়াৰ a তোমালকে ভাবিছা কোপৰা আহিলে cos স্কয়াৰ a + sin স্কয়াৰ a আমি ভ্যালু কি পাতিব পাৰো মনত পেলোৱা ইয়াৰ আগত ফৰ্মুলা এটা দি গৈছিল যে cos স্কয়াৰ a + sin স্কয়াৰ a = 1 গতিকে ইয়াৰ ঠাইত আমি পাতিম 1 + 1 + 2 sin a হৈ গল এডলকে ক্লিয়াৰ ডিভাইডেড বাই 1 + sin a তলটো আমি সোৱাই নাই আমি তলটো নুসুঙে তেনেকৈ ৰাখিম 1 + sin a * cos a ওকে এডলকে হৈ গল নেক্সট স্টেপ নেক্সট কলৈ গুছি গৈছে ও পলাই দিছে এইডখৰ আমি কৰিম কি সোৱা এইডখৰ আমি কৰিম এইডখৰ সোৱা 1 আৰু 1 প্লাস কৰিলে কি হ'ব 2 + 2 sin a divided by 1 + sin a * cos a ঠিক আছে এতিয়া সোৱা তোমালকে উলাই গল মানে কি আৰু এটো সোৱা ওপৰত এটা 2 আছে এটা 2 + sin a আছে গতিকে আমি কমন কি লম 2 লম যদি ইয়াত কমন লম ইয়াত 1 থাকিব আৰু ইয়াত কি থাকিব sin a এটো কি কথা হল এটো sin a ইয়াত থাকি গল হয় না নহয় গতিকে যদি হেতু হয় তেতিয়াহলে তলত 1 + sin a এটা আগৰ পৰাই আছে অখনি পানো ইয়াক কেলে খাসি ৰাখিছিলো এটো কাৰণে খাসি ৰাখিছিলো যাতে আমি লাষ্ট স্টেপটোত ক্যান্সেল কৰিব পাৰো গতিকে 1 + sin a ক্যান্সেল গল এটা কি থাকিলে সোৱা ওপৰত থাকিলে 2 তলত থাকিলে cos a এটা ভাবিছা এটো কেনেকে নিম আকৌ এটো সোৱা 2 / cos a মানে 2 * আৰে 1 / cos a লিখিব পাৰা না 1 / cos a যদি লিখিব পাৰা 2 * 1 / cos মানে কি আকৌ সোৱা 1 / cos a = কি লিখিব পাৰা sec a কাৰণ cos আৰু sec কি হয় উল্টা পুল্টা হয় মানে দুইটা এটা ইটোৰ বিপৰীত হয় বা অপোজিট হয় এতিয়া যেটো প্ৰমাণ কৰিব লাগিছিলে 2 sec a হেতু হৈ গল কি ইমান টেনশন লব লাগি আছে কোৱেশ্চন নম্বৰ 2 তেতিয়া হলে খতম হ'ল এটা চাই থাকোতে কোৱেশ্চন 10টা খতমে হৈ যাব 2 * sec a এটো হৈ গল যদি কোনবা খেলিমেলি হৈ আছে চাই লোৱা চাই পেলা ধুনিয়াকৈ পাতি লোৱা ভিডিওটো পজ কৰি লোৱা আকৌ ৰি কৰা কি কৰা তোমালোকৰ ইচ্ছা কথা যদি নুবুজা তলত মেছেজ দিলে হ'ল নেক্সট আহিব কোৱেশ্চন নম্বৰ 3 Question number 3 होय আছে tan theta divided by 1 minus cot theta ঠিক আছে plus cot theta divided by 1 minus tan theta ঠিক আছে equal to 1 plus sec theta to 1 plus sec theta into cos sec theta ঠিক আছে তার মানে 1 plus sec theta into cos sec theta আমি এটু দেখাবগে লাগে লেফট হ্যান্ড সাইড আছে এটু রাইট হ্যান্ড সাইড আছে এটু ঠিকই আছে নে এটু ঠিকই আছে 1 plus sec theta ঠিকই আছে ঠিক আছে এতিয়া আমি মই কৈছো যে সদায় মই লেফট হ্যান্ড সাইডটো লৈহে ভাল পাওঁ গতিকে এবাৰো বিয়া ব্যতিক্ৰম নহয় লেফট হ্যান্ড সাইডটো লৈ লওঁ তা তোমালকে টেনশনে ল'ব নালাগে পাতি যোৱা সবে পুরা ভালকে পঢ়া টেনশন ল'ব নালাগে আৰামছে কনফিডেন্স বাঢ়িব অলপ প্ৰেক্টিস কৰিবা প্ৰেক্টিস মেক্স নো ম্যান পারফেক্ট practice makes a man improvement গতিকে এটো তোমালকে ভাবি লোৱা যে মই প্ৰেক্টিস কৰিলেহে পাৰিম গতিকে প্ৰেক্টিস কৰা তাত কি আপত্তি আছে 1 minus cot theta আছে যদি মই কৈছো যে মই এটো কেনেকৈ কৰিম তোমালকে চাই থাকা আৰু সেই হিচাপত তোমালকে কৰি যোৱা যদি মই ভুল কৰিছো তেতিয়া হলে মোক কোৱা cot theta টো লিখিম মই cos theta divided by sin theta এটো তোমালকে এনেকৈ লিখিব পাৰা কেলে সেছে তেতিয়া হলে কাৰণ tan theta তোমালকে অকমান আগত কৈছিলা tan theta = sin theta divided by cos theta ঠিক আছে tan theta টো আসাত ইয়াত আছে আমাৰ cot theta গতিকে cot theta টো হৈছে tan theta উল্টা গতিকে tan theta যদি তোমালকে এটো cot theta লিখিবলৈ হয় উল্টা যদি হয় তাহলে এটো উল্টা কৰি দিয়া এটো উল্টা কৰিলে কি হ'ব cos theta divided by sin theta হৈ গল তে cos theta divided by sin theta tan theta ভ্যালু পাতা তোমালকে sin theta divided by cos theta সো আকৰি গৈ থাকা দেই লগে লগে গৈ থাকা স্লো নকৰিবা লগে লগে গৈ থাকা cot theta ভ্যালুটো এটো হ'ল cos theta divided by
sin theta ওকে ভেৰি গুড ডিভাইডেড বাই 1 মাইনাছ tan theta তোমালোকে লিখিব পাৰা sin theta ডিভাইডেড বাই cos theta এটোলৈকেতো একো প্ৰবলেম নাই জাস্ট আমি ভ্যালু পুট কৰিছো tan theta আৰু cos theta ভ্যালু পুট কৰিছো এটোলৈ কৰি লোৱা মই ওপৰলৈ যাম নহলে থাকি যাবা ঠিক আছে এতিয়া আমি কি কৰিম চোৱা এতিয়া তোমালোকে এটো চোৱা 1 তলত 1 আছে গতিকে লসাগু যদি লসাগু লওঁ তলত কি আহিব sin theta লসাগু আহিব ঠিক আছে একো প্ৰবলেম নাই 1 আৰু sin theta লসাগু sin theta হয় ইয়াত 1 আছে গতিকে sin theta ডিভাইড কৰিলে আমি ইয়াত পাম sin theta minus cos theta okay very good ওপৰত কি আছে sin theta divided by cos theta okay plus আৰু ইয়াতো হে একে ধৰণে তোমালোকে cos theta তলত 1 তলত যেহেতু 1 আছে cos theta আৰু 1 ৰ লসাগু লব পাৰিবা cos theta আৰু ইয়াত থাকিব কি cos theta minus sin theta ঠিক আছে এটা লসাগু লব সবে জানাই চাগে আৰু নজনাইলে একটু দিগদাৰ হৈ যাব গতিকে তোমালোকে লসাগু লবলৈ শিকি লোৱা এনেকুৱা হৈ গল বহুত দীঘলীয়া হৈ গল তোমালোকে ভাবিছে ইমান ডাঙৰ কৰিছে ইমান দীঘল হৈ যাব নে নহয় দীঘল এটো একদম ছুটি বস্তু একদম ছুটিয়ে কৰি শেষেই হ'ব এতিয়া আৰু বাছা থাকা এতিয়া এটো তোমালোকে কি কৰিবা এই sin theta তোমালোকে জানা এই sin theta টো ক'ত পূৰণ হয় একদম ওপৰৰ লগত পূৰণ হয় এই cos theta টো ক'ত পূৰণ হয় cos theta টো একদম ওপৰৰ লগত পূৰণ হয় তাৰ পিছত মই এটো ব্ৰেকেট ৰাখি দিছো এটো মই ব্ৰেকেট ৰাখি দিছো এই cos theta টো ক'ত পূৰণ হ'ব এটো লগত sin theta ক'ত পূৰণ হ'ব এটো লগত এটো লসাগুহে লৈছো লসাগু ললে জানা নহয় এটো কি শিকাই থাকিম গতিকে তোমালোকে বেয়া পাবা গতিকে এটো sin theta একদম ওপৰলৈ গল চোৱা sin theta আৰু sin theta ওপৰত মাল্টিপ্লাই হৈ গলে কি হ'ব sin square theta ডিভাইডেড বাই এই cos theta টো কলৈ পূৰণ হ'ব তলত লাহি প্লাই পূৰণ হৈ যাব গতিকে cos theta into sin theta minus cos theta ঠিক আছে এটা হলে একো প্ৰবলেম নাই একো প্ৰবলেম নাই এটা প্লাস cos theta আৰু cos theta পূৰণ হ'ব ওপৰত হ'ব cos square theta এটা sin theta টো কলৈ আহিব sin theta ঘপককে তললে নামি আহিব জাপ মাৰি দিব গতিকে জাপ মাৰি দিলে কাক পাব cos theta আৰু sin theta লগত কি একেলগে থাকিব লাগিব খালি কেনেকে পূৰণ হয় ঠিক আছে এতিয়া নেক্সট স্টেপ কি কৰিম এতিয়া ভাবিছা এটো ইমান টান হৈছে একো টান হোৱা নাই গতিকে এতিয়া তোমালোকে কি কৰিবা যেহেতু ইয়াত লসাগু আছে চোৱা দুইটা ভগ্নাংশ আছে ফ্ৰেকশন আছে গতিকে দুইটা ফ্ৰেকশনৰ আমি কি কৰিম দুইটা ফ্ৰেকশনৰ আমি এলসিয়াম লম গতিকে যদি আমি এলসিয়াম লবলগীয়া হয় তেতিয়া হলে আমি এলসিয়াম কাৰ লম এতিয়া এডখৰতে কথাটো হলে এলসিয়াম কাৰ লম এতিয়া চাবা যদি আমি এলসিয়াম এতিয়া লৈ লওঁ তেতিয়া হলে কি আহিব cos theta আহিব sin theta আহিব sin theta minus cos theta আহিব cos theta minus sin theta গোটেই কিটা আমি লসাগু লম ইমান দীঘল কৰিবলৈ আমাৰ কি দৰকাৰ আমি এটা ছুটি কৰো কি ছুটি কৰিম তোমালোকে এই স্টেপটো অকমান মন দিব লাগিব এই স্টেপটো যদি মন নিদিয়া নহয় তেতিয়া হলে তোমালোকে গোটেই ৰাতি ভাবি থাকিব লাগিব এটো কোৰ পৰা আহিলে গতিকে তাৰ হলনি তোমালোকে ইয়াত ধুনিয়াকে মন দিয়া যে মই কি কৰিম চোৱা মই কৰিম এই প্লাসটো বাৰ তোমালোকক এবাৰ প্লাস হিচাপে ৰাখিলো দীঘলে হকচোন এবাৰ ঠিক আছে cos square theta এতিয়া এটা কাম কৰিম চোৱা মই যদি ইয়াত মাইনাস এটা মাল্টিপ্লাই কৰিলে sin theta টো একো প্ৰবলেম নাই বাৰু এতিয়া প্ৰবলেমটো কাৰ হ'ব চোৱা মই যদি sin theta এটা মই ইয়াত মাল্টিপ্লাই কৰিছো তেতিয়াহলে এই sin কিটা কি হ'ব উল্টা হৈ যাব তাৰ মানে মই ইয়াত যেহেতু চাবা মই প্ৰথম পাতি লওঁ তাৰ ভুল হৈছে নেকি কবা sin theta minus cos theta মই এটো কেলে উল্টা কৰিলো চাবা মাইনাস ইনটু প্লাস আৰে sin theta মুখত কি চিন আছে একো নাই মানে প্লাস চিন মাইনাস ইনটু প্লাস মানে মাইনাস আৰু চোৱা মাইনাস ইনটু মাইনাস মানে cos theta কি আছে প্লাস আৰু আমি এৰেঞ্জ কৰিছো আমি এৰেঞ্জটো কৰিব পাৰো এই মাইনাসটো ইয়াত থকাতকে এই ভাবিলে মই ওপৰত প্লাসটো আছে যেতিয়া মই প্লাসটোক মই ধ্বংস কৰি দিলে কি হৈ যাব প্লাসটো নাইকা হৈ কি হৈ যাব মাইনাস হৈ যাব এটা স্টেপ মই দীঘল কৰিছো ঠিক আছে এটো এটা স্টেপ মই দীঘলকে কৰিছো যাতে তোমালোকৰ দিগদাৰ যদি নহয় তেতিয়া হলে তোমালোকে কৰি যোৱা sin theta minus cos theta ঠিক আছে এডখলকে পুৰা বুজি পাইছা এটা চোৱা মাইনাসটো এই প্লাসটোক নাইকা কৰি দিম বুলি যদি ভাবিলে তেতিয়া হলে এটো যাবই আৰু গতিকে এটো মাইনাস হৈ গল ওপৰত থাকিলে cos square theta ডিভাইডেড বাই ইয়াত কি থাকিলে sin theta into sin theta minus cos theta ঠিক আছে তোমালোকে ভাবিছা কিয় ইমান দীঘল কৰিছো আৰে দীঘল নাই কৰা ছুটি কৰিছো চোৱা এই sin theta minus cos theta মানে এই স্টেপটো চোৱা sin theta minus cos theta আৰু একে গুছি আহিলে যদি একে গুছি আহে তেল লসাগু লবলৈ ভাল হয় এলসিয়াম লবলৈ ভাল হয় এতিয়া আমি এলসিয়াম যদি লওঁ তেতিয়া হলে কি হ'ব চোৱা একো দীঘল হোৱা নাই তোমালোকে চিন্তা কৰিব নালাগে একদম ইজি বস্তু পানী বস্তু বুলি ক'ব পাৰি এতিয়া চোৱা এই গিটা এলসিয়াম লোৱা যদি লসাগু লোৱা চোৱা দেই কি আহিব cos theta আহিব sin theta আহিব ইয়াতো sin theta minus cos theta আছে এটো sin theta minus cos theta আছে হেতু কৰিব কাৰণে আমি এই অকমান কষ্ট অকমান কৰিলো গতিকে ইয়াত হ'ব sin theta minus cos theta ওকে ভেৰি ক্লিয়াৰ ওপৰত আছে এটা এলসিয়াম লৈছো cos theta sin theta minus cos theta ইয়াত আছিল ই যদি লসাগুটো হৰণ কৰে ইয়াত কি থাকি যাব আৰে
সিম্পল এলচিয়াম লৈছা cos থিটা আৰু sin থিটা মাইনাস cos থিটা আছে ই যদি এলচিয়ামটো ডিভাইড কৰে যেটো পাবা হেতু ওপৰত পাতে হয় না sin থিটা পাবা ওপৰত sin স্কয়াৰ থিটা আগৰ পৰা আছে তো sin থিটা ইনটু sin স্কয়াৰ থিটা এ sin থিটা টু এ sin স্কয়াৰ থিটা তো কি হ'ব পূৰণ হ'ব আৰু এটো লখাগু আৰু তোমালোকে নিজে পাইবই লাগে ঠিক আছে মাইনাস ইয়াতো চোৱা sin থিটা আৰু sin থিটা মাইনাস cos থিটা আগৰ পৰা আছে গতিকে ই যদি ইয়াক গোটেই এলচিয়ামটো ডিভাইড কৰে কি থাকিব cos থিটা থাকিব সেই cos থিটাটো কাৰ লগত পূৰণ হয় ওপৰৰ লগত পূৰণ হয় এইবোৰ 5তে পঢ়ি আহিছা এটো হ'ল cos কিউব থিটা ওকে এতিয়া কি হ'ল চাই ইমান দীঘল কৰিছে নে একো ইমান দীঘল নাই কৰা এটো হৈ গ'ল আৰু দুটা স্টেপ এতিয়া এই দুটা স্টেপ কেনেকৈ কৰিম একদম ইজি এই দুটা স্টেপতে সবতকৈ আৰু ধুনীয়া প্ৰশ্নটো আছে চা এটো a কিউব মাইনাস b কিউব আৰে আকৌ আহি গ'ল a কিউব মাইনাস b কিউব ইমান কি জাল্লা এতিয়া এই জাল্লাটো পূৰণ কৰিবলৈ হলে a মাইনাস b তোমালোকে জানিব লাগিব a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ এটো নিশ্চয় তোমালোকে ক্লাস 8 মানতে পঢ়ি আহিছা a কিউব মাইনাস b কিউবৰ সূত্ৰ a মাইনাস b ইনটু a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ এটো যদি আমি a বুলি ধৰো এটো যদি আমি b বুলি ধৰো তেতিয়া হলে আমি কি হ'ব sin থিটা মাইনাস cos থিটা ইনটু sin স্কয়ার থিটা প্লাস sin থিটা ইনটু cos থিটা প্লাস এটা লিখি দিও আৰু এটো প্লাস cos স্কয়ার থিটা ঠিক আছে এটো ফর্মুলা আছে তেনেকে বহাইছো ডিভাইডেড বাই কি হ'ব cos থিটা ইনটু sin থিটা মাইনাস cos থিটা ভাবিছা চাগে এটো বহুত দীঘল হৈছে দেই sin থিটা আৰু sin থিটা কেনসেল গল এটা চাবা নেক্সট স্টেপত মই একে স্টেপতে কৰি দীঘল হৈছে তো sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা দুইটাই প্লি হৈ আছে প্লাস হৈ আছে গতিকে sin স্কয়াৰ থিটা আৰু cos স্কয়াৰ থিটা ভ্যালুটো তোমালোকে কি লিখিব পাৰা মই একে স্টেপতে লিখিম 1 লিখিব পাৰা প্লাস থাকিলে কি sin থিটা ইনটু cos থিটা তে তোমালোকে নুহুদিবা ইয়াত থকা 1 টো কত গল আৰু 1 টো যদি ইয়াৰ লগত 1 আছে মাল্টিপ্লাই হৈ আছে তো একো কাম নাই 1 ৰ ভ্যালু নাই গতিকে নেক্সট স্টেপটোত ইমান স্টেপ নাই আৰু শেষে হল এতিয়া আছে তোমাৰ cos থিটা ইনটু ওলাই গল আৰু ইনটু sin থিটা এতিয়া তোমালোকে চোৱা আকৌ এটা জাল্লা আহিলে যে a + b / c যদি থাকে তেতিয়া হলে তোমালোকে কি লিখিব পাৰা a / c + b / c এটো তোমালোকে জানাই গতিকে এটো যদি জানা এটো নাজানিবলৈ কি আছে এটো 1 বাই তোমালোকে কি লিখিব পাৰা cos থিটা ইনটু sin থিটা এটো ভাঙি দিছা প্লাস এটো নিচিনাকে ইয়াত কি লিখিবা sin থিটা ডিভাইডেড বাই cos থিটা ইনটু sin থিটা ধৈৰ্য ধৰিব লাগিব ধৈৰ্য ফল মিঠা যেতিয়া তোমালোকে জানাই গতিকে ইয়াৰো মিঠাৰ ধৈৰ্য ফল আহি গৈছে কাৰণ 1 বাই cos থিটা হৈ গল cosec থিটা আৰু সৰি 1 বাই cos থিটা তো cosec থিটা নহয় 1 বাই cos থিটা তো sec থিটা বাৰু হ'ব এটো একো প্ৰবলেম নাই যদি তোমালোকে খেলি মেলি পাছে তো মুহাইয়ে দিউচোন একেটাই ওলাবগে 1 বাই cos থিটা মানে কিমান sec থিটা ইনটু এটো চা আৰে 1 বাই cos থিটা হৈ আছে আকৌ এটো 1 বাই sin থিটা হৈ আছে 1 বাই sin থিটা মানে কি লিখিব পাৰা cosec থিটা প্লাস 1 আৰে এটো কাম sin থিটা কেনসেল cos থিটা কেনসেল ইয়াত থাকিলে 1 তাৰমানে এটোৱে তোমালোকে আৰু যদি ভালকে লিখিব বিচাৰা লিখি দিয়া 1 প্লাস sec থিটা ইনটু cosec থিটা এটো হল তোমালোকৰ ৰিকোয়াৰমেন্ট যদি অকমান দীঘল আছে বেয়া নাপাবা এটো এনেকে কৰিব লাগিব বুলি মই ভাবিছো ঠিক আছে এতিয়া যদি এটা হলকে প্ৰবলেম নাই নেক্সট কৰো ঠিক আছে নেক্সট টু তোমালোকৰ আছে 1 4 নম্বৰ তো আছে 1 প্লাস sec a ডিভাইডেড বাই 1 প্লাস sec a ডিভাইডেড বাই sec a ঠিক আছে ইকুয়াল টু sin স্কয়ার a ডিভাইডেড বাই 1 মাইনাস cos a এইটো আছে তোমালোকৰ 4 নম্বৰ প্ৰবলেম 1 মাইনাস cos a এটো হৈছে তোমালোকৰ 4 নম্বৰ প্ৰবলেম ঠিক আছে 1 প্লাস sec a ডিভাইডেড বাই sec a ইকুয়াল টু sin স্কয়ার a ওকে হৈ যাব টেনচন লব নালাগে এটো একদম লগা লগ হৈ আছে এটো তোমালোকে টেনচনে লব নালাগে এটো লগা লগ হৈয়ে গল আৰু কাৰণ লেফট হ্যান্ড সাইড লইলা নহয় লেফট হ্যান্ড সাইড ললা মানে 1 প্লাস sec a আছে ডিভাইডেড বাই এটো আছে sec a ঠিক আছে আৰে ভাই সাহেব তোমালোকে এটো 1 প্লাস sec a তো কি লিখিব পাৰা 1 বাই cos a আৰু sec a তো কি লিখিব পাৰা 1 বাই cos a ঠিক আছে এটো মই অকমান ওপৰ লৈ যাও ঠিক আছে কৰি গলা একো প্ৰবলেম নাই এখিনি কৰিলা 1 প্লাস 1 বাই cos a তাৰমানে ইয়াত চোৱা 1 প্লাস 1 আছে cos a আৰু 1 ৰ এলচিয়াম কিমান cos a তেতিয়ালে ইয়াত কি আহিব cos a প্লাস 1 ঠিক আছে তলত আছে 1 বাই cos a হৈ গল বুলি ধৰাচোন কেনেকে হৈ গল আৰে হৈ গল এই cos টো কত পূৰণ হয় এটো cos ওপৰত পূৰণ হয় এই cos টো কত পূৰণ হয় এটো cos তলত পূৰণ হয় ঠিক আছে তেতিয়া হলে এটো cos a ঠিক আছে এই cos টো ওপৰলৈ পূৰণ হ'ব তাৰমানে cos a আৰু এটো 1 আছে ন cos a টো লগত আৰু 1 টো এটো মাল্টিপ্লাই কৰা নকৰা তোমালোকৰ ইচ্ছা কথা তোমালোকে যদি কোনবা ভাবা কৰা কোনবা যদি ভাবা নকৰা তো মোৰ কি আপত্তি আছে ঠিক আছে এটো হল চোৱা
এইটো cos a কেনসেল গল ইয়াৰ লেফট হ্যান্ড সাইডে কি আছিল মই রাইট হ্যান্ড সাইডে কি আছিল এবাৰ মই চাই লওঁ ইয়াৰ ৰাইট হ্যান্ড সাইডে sin স্কয়াৰ a ডিভাইডেড বাই 1 cos a ঠিক আছে এটো হৈ গল চোৱা তোমালোকে এটো একো টেনশন ল'ব নালাগে এটো কি হৈ থাকিলে চাও থাকিলে কি এটো থাকিলেগে কি 1 cos a হল 1 cos a থাকিলে কি থাকিলে 1 cos a এটো থাকিলে হয় দে আৰু তলত একো নাই মানে 1 আছে বুলি ধৰিবা এটো কেলে পাতিছে কাম আছে কাম কি আছে বহুত কাম আছে কি কাম আছে চোৱা তোমালোকে এটো ৰাইট হ্যান্ড সাইডে বেলেকে ধৰি কইলো ওলাব কিন্তু মই নকৰো মই যদি নকৰো তেতিয়াহলে মই কি কৰিম তেতিয়াহলে চাবা মই কি কৰিম 1 cos a এটো লগত তোমালোকে 1 cos a মাল্টিপ্লাই কৰা যদি মাল্টিপ্লাই কৰা তলটো কি কৰিব লাগিব 1 cos a মাল্টিপ্লাই কৰিব লাগিব কেলে লাগিব কাৰণ 1 cos a ওপৰটো মাল্টিপ্লাই কৰিছা 1 cos a তলটো মাল্টিপ্লাই কৰিব লাগিব নহলে ই বেয়া পাব যদি বেয়া পাবলৈ মন নাই তেলে কৰিবই লাগিব আৰু যদি বেয়া পাবলৈ হয় তেলে মোনালকক মাৰ্কস নিদিবও পাৰে হৈ গল ঠিক আছে যদি হেতু হৈ গল মই এতিয়া আৰু কি কৰিম আৰু এটো চোৱা a + b * a - b আৰু এটো a ধৰা এটো b ধৰা এটো a ধৰা এটো b ধৰা a + b * a - b তেলে a² - b² a² - b² মানে 1² - cos square a divided by 1 cos a হৈ গল 1 cos square a মানে চোৱা sin square a plus cos square a equal to 1 আরে cos square a তো যদি এফালে লৈ গুছি যোৱা কি হ'ব sin square a equal to 1 cos square a গতিকে 1 cos square a ঠাইত তোমালকে কি পাতিব পাৰা sin square a divided by 1 cos a হৈ গল এটো রাইট হ্যান্ড সাইড এটো রাইট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড এবে লিখি দিবা দেই মই কোনটো লিখা নাই তোমালকে লিখি দিবা সমান সোফাল ঠিক আছে এটো মই পজিটিভ লিখা নাই তোমালকে লিখিবা বুলি মই ভাবি লৈছো মনতেহে ভাবি লৈছো কিজানি লিখিব পাৰা গতিকে তোমালকে লিখিবা সমান সোফাল কাৰণ সোফালত এটো আছে হয় নে নহয় হয় নে নহয় এটো sin কোৱাত পালেগে কি আছে sin square divided by 1 cos a তে ওলাই গল sin square divided by 1 cos square a হেতু ওলাই গল হয় না নহয় ঠিক আছে এতিয়া আমি নেক্সট প্ৰবলেম কৰো নেক্সট প্ৰবলেমটো কি আছে এটো চাব লাগে নেক্সট প্ৰবলেমটোত আছে খোৱাৰ উদ্দেশ্য আমাৰ এটোৱে যে আমি এটা 5 নম্বৰটো কৰিম তো আমাৰ লক্ষ্যটো হৈছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 ঠিক আছে equal to cosec a plus cot a বাৰু cot a এতিয়া আমি এইটো কৰিব লাগিব cosec a plus cot a ঠিক আছে কো প্ৰবলেম নাই বুলি মই ভাবিছো ফৰ্মুলা ঠিকে পাতিছো নাই cos a minus sin a plus 1 cos a plus sin a minus 1 ওকে টেনশন নাই ঠিক আছে তোমালকে লেফট হ্যান্ড সাইডটো লৈ লোৱা লেফট হ্যান্ড সাইডত আছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 ঠিক আছে তেতিয়া হলে ফৰ্মুলা মনত আছে সব পুৰা ৰেডি হৈ আছে কৰিবলৈ বহি পেন সব উলিয়াই লোৱা ধুনিয়াকে একদম এফালপা কৰি যোৱা টেনশন লমন লাগে মই যেতিয়া কম তোমালকৰ তেতিয়া হে হ'ব ঠিক আছে এটো তোমালকে এটা কাম কৰা sin a ৰে সবকে ডিভাইড কৰি দিয়া কি কৰিবা sin a ৰে সবকে sin a ৰে ডিভাইড কৰি দিয়া যদি sin a ৰে ডিভাইড কৰি দিয়া এটো হ'ব cos a divided by sin a হৈ গল মাইনাস sin a divided by sin a আরে কি কৰিছা মানে এটো কৰিছা যে তোমালকে কি কৰিছা যে sin a ৰে সবকে ডিভাইড কৰিছা মানে সবকে ডিভাইড কৰিছা এটা কইলে এটো বেয়া পাব এটো কইলে হিটো বেয়া পাব হেতু কাৰণে কি হ'ল সবকে sin a ডিভাইড কৰি দিলা ঠিক আছে কেলে ডিভাইড কৰিলো তোমালকে গমেই পাবা এতিয়া ঠিক আছে প্লাস sin a divided by sin a minus 1 by sin a ওকে এডাল একো প্ৰবলেম নাই কাৰণ sin a ডিভাইড কৰিছা sin a সবকে ডিভাইড কৰিছা ঠিক আছে ডিভাইড কৰিছা তাতে কি আপত্তি আছে cos a by sin a কি হয় cot a হয় sin a by sin a কি হয় 1 হয় 1 by sin a কি হয় cosec a হয় আরে 1 by sin a equal to cosec a কাৰণ sin a আৰু cosec উল্টা হয় sin a ক্যান্সেল কৰি 1 থাকিলে cos a by sin a হল cot a অখনি বহিয়া আইছা এটো সব cos a by sin a আকৌ কি হ'ব ইয়াত cot a দুবাৰ এবাৰ কৰা মন ৰখি যাব sin a by sin a equal to 1 by sin a মানে cosec a
এইডালকে একো দিগদাৰ নাই যদি দিগদাৰ নাই তেতিয়াহ'লে মোৰ একো দিগদাৰ নাই এতিয়া নেক্সট ষ্টেপটোত আমি কি কৰিব লাগিব সেইটো চাই লোৱা তোমালোকে কৰি যাবা দেই লগতে কাৰণ মই ওপৰলৈ নি থাকিম গতিকে ওপৰলৈ নি থাকিলে তোমালোকৰ দিগদাৰ হৈ যাব মই ৰখি থাকিব নোৱাৰোঁ গতিকে তোমালোকে পজ কৰি লোৱা যদি খেলি মেলি হৈছে এতিয়া তোমালোকে কি কৰা কট এ লগত এইটো অকলশৰীয়াকৈ থাকি বেয়া পাইছে কচেক এটো তুমি ওচৰলৈ লৈ আহাচোন যদি লৈ আহা তেতিয়াহ'লে হ'ব কি কট এ প্লাছ কচেক এ এইটো ওচৰলৈ লৈ আহিছা ওচৰলৈ আনিছা ঠিক আছে সিহঁতক ব্ৰেকেটত ৰাখি দিয়া মানে সিহঁতক ধুনীয়াকৈ শুবলৈ দিয়া এখন বিচনাত দুইটাকে এতিয়া ওপৰলৈ আহিব কি -1 যদি এহাঁতি দুইটা একেলগে আছে দুইটা একেলগে থকা কাৰণ আছে কাৰণ এহাঁতি হ'ল বায়েক আৰু ভনীয়েক তাৰমানে এহাঁতি সম্পৰ্ক আছে কি সম্পৰ্ক আছে সিহঁতৰ এতিয়া সম্পৰ্কটো মই লগাই দিম cot a plus 1 minus cosec a ঠিক আছে এহাতৰ পৰা আমি নেক্সট ষ্টেপটো আমি কৰিব লাগে তোমালোকক এটা কথা মই তোমালোকক ক'ব লাগিব যে এই দখৰত এটা ষ্টেপ আছে সেই ষ্টেপটো তোমালোকে বুজি পাবা কাৰণ তোমালোকে এটো চোৱা cot আৰু cosecৰ মাজত এটা ৰিলেচন আছিল সম্পৰ্ক আছিল cot আৰু cosec মনত পেলোৱা cot আৰু cosecৰ সম্পৰ্ক এটো আছিল যে 1 + cot স্কয়াৰ a = cosec স্কয়াৰ মই কৈছো হেতক একদম ধুনিয়া হেতৰ সম্পৰ্ক এটা আছে সম্পৰ্কটো হৈছে কি 1 + cot স্কয়াৰ a = cosec স্কয়াৰ তুমি যদি ভাবা মই 1 টো ইয়াতে ৰাখা cot স্কয়াৰটো ইফালে পঠিয়াই দিয়া কাৰণ cot আৰু cosec একেলগে থাকে গতিকে একেলগে থাকিবলৈ হলে এৰিয়া ইফালে পঠিয়াই দিলে এটো মাইনাস হৈ যাব -cot স্কয়াৰ হ'ব ঠিক আছে তাৰ মানে মই এই 1 টো ঠাইত তোমালকে এইটো পুট কৰিব পাৰা ঠিক আছে কি হল তেতিয়াহলে cot a plus cosec a একো নাই হৈ গল আৰু cosec a মাইনাস এটো মাইনাসটো ইয়াৰ পৰা আহিছে ভাই এটো জিৰো চিনটাৰ নিজৰ চিন আহিছে 1 ৰ ঠাইত তোমালকে কি দিব পাৰা cosec স্কয়াৰ a minus cosec স্কয়াৰ a minus cot স্কয়াৰ a ঠিক আছে এটা ফৰ্মুলা পাতিছা কি আৰু ইমান ভাবি থাকিবলৈ আছে ডিভাইডেড বাই চোৱা cot a plus 1 minus cosec a আৰু এডালকে ঠিকে আছে নে নাই এডালকে থাকিবই লাগিব ঠিকে কাৰণ এডালকে ঠিকে থাকিবই লাগিব কেলে নাথাকিব 100% থাকিব লাগিব নেক্সট এইডখত তোমালোকে কি কৰিবা মন দি চোৱা দেই মন দি এইডখত পুৰা মন দি চোৱা আৰু মন দিলে সন হয় আৰু তাৰ মানে কি হয় এটো চোৱা cot a এইডখত আহিলে cot a plus cosec a এটো অৰিজিনালি ওপৰৰ পৰা লৈ আহিছো সিম্পল ওপৰ পৰা মই লৈ আহিছো মাইনাস আৰু এটো a² - b² ফৰ্মুলাত আছে যদি a² - b² ফৰ্মুলাত আছে তেতিয়াহলে কি হ'ব a + b * a - b a মানে তোমালকে cosec ধৰা b মানে তোমালকে cot ধৰা তাৰ মানে a + b মানে এটো হ'ল ইনটু a - b মানে কি হ'ব cosec a - cot a ঠিক আছে এটো তুমি ফৰ্মুলা তোমালকে বহুত বাৰ কৰি আহিলা ইয়াতে বহুত বাৰ কৰিলা সৰুতে বহুত বাৰ কৰিলা নেক্সট তলত কি আছে তলত যেটো আছে হেতু তোমালকে একদম ডিস্টার্ব নকৰিবা মানে এটো একদম ডিস্টার্ব কৰিলে খুব বেয়া পায় মানে তো বেয়া পাব কামটো হেতু কৰিব নালাগিব নহলে এটি কব মই নুলালে কি হ'ব তেল তোমালকে পৰীক্ষাত মাৰ্কস নেপাবা নুলালে আৰু হেতুৱে হ'ব ডিভাইডেড বাই নেক্সট কি হ'ব এটা সেটো চোৱা নেক্সট কি হ'ব চোৱা এয়া কি দেখিছা cosec a আৰু cot a আৰে এটো cot a + cosec a টো তোমালকে cosec a + cot a লিখিব পাৰা কি কথা ও 2 + 7 টো তোমালকে 7 + 2 লিখিলে কি দিগদাৰ আছে যদি একো দিগদাৰ নাই তেলে cot a + cosec a টো তোমালকে cosec a + cot a বুলি ধৰি লোৱা যদি ধৰি লোৱা তেলে ইয়াটো cosec a + cot a আছে তাৰ মানে কি আছে কমন কি আছে cosec a + cot a ক'ত কমন আছে ক'ত কমন আছে ইয়াটো আছে গতিকে তোমালকে এতিয়া যদি কমন লোৱা ইয়াত কি থাকিলে ফাৰ্স্ট cosec a + cot a যদি কমন লোৱা তেলে ইয়াত প্ৰথম 1 থাকিব মাইনাস এটো খেলমেল নকৰিবা এটো মই কাৰ্লি ব্ৰেকেট দিও হা মাইনাস ইয়াত তো এটো কমন লৈ আহিলা ইয়াত কি থাকিলে বপুৰা এটা অকলশৰীয়াকে থাকিলে কি থাকিলে বপুৰা থাকিলে cosec a - cot a ওকে এডহলকে একো প্ৰবলেম নাই ঠিক আছে ডিভাইডেড বাই যেটো আৰু অৰিজিনালি আগৰ পৰা আছে মই কৈছো হেতক ডিস্টার্ব নকৰিবা হেতক ডিস্টার্ব কৰিলে তোমালকে কিন্তু একদম টেনচনত পৰি যাবা কাৰণ হেতক ডিস্টার্ব কৰিলে তোমালকে উত্তৰ নোলাব এটা এনেকৈ ৰাখি দিব লাগিব ঠিক আছে এটো স্টেপো একদম প্ৰবলেম নাই ঠিক আছে বুজি পাই আছা নেক্সট স্টেপটো কি কৰিবা চোৱা নেক্সট স্টেপটো কি কৰিবা তোমালকে চাই লোৱা কেনেকে এনেকে চোৱা যে cosec a + cot a এটো ওপৰৰ পৰা আহিছে এটো ওপৰৰ পৰা আহিছে cosec a + cot a ঠিক আছে এটো যেনেকে আছে তেনেকে ৰাখিছো এটো তোমালকে চোৱা 1 মাইনাস ইনটু প্লাস কাৰণ cosec a ঠাই প্লাস আছে cosec a মুখত প্লাস আছে এটো ব্ৰেকেটৰ বাহিৰত মাইনাস আছে গতিকে আমি ব্ৰেকেট খুলি দিম তাৰ মানে আহিব 1 - cosec a মাইনাস ইনটু মাইনাস কি হ'ব প্লাস cot a okay no problem divided by cot a + 1 - cosec
a ওকে এতিয়া কি আছে কি দেখিছা ইয়াত কি দেখিছা ভালকে চোৱা cot a বপুৰা cot a মুখৰ আগত প্লাস আছে ইয়াতো মুখৰ আগত প্লাস আছে 1 আছে ইয়াতো আছে 1 ঠিক আছে ইয়াত আছে মাইনাস cosec ইয়াত আছে মাইনাস cosec কি হ'ব তেতিয়া তোমালকে গমে পাইছা এটা কি হ'ব মানে হাতটাৰ কি হ'ব দুইটাৰে হজম হৈ যাব ইয়াৰ লগত ইয়াৰ হজম তাৰমানে কি থাকিলে এতিয়া ইয়াত তোমালকৰ থাকিলে cosec a plus cot a আৰু এইটো প্ৰমাণ কৰিব লাগিছিলে cosec a plus cot a এইটো ওলাই গ'ল আৰু এইটো সমান কি সমান সোঁফাল বা ৰাইট হ্যান্ড সাইড বুলি লিখি থৈ গুছি আহিবা পৰীক্ষাত মাৰ্কস পাই যাবা শেষ নেক্সট কোৱেশ্চন কৰিম ৰখি থাকিবলৈ সময় নাই আসলতে ৰখি থাকিবলৈ একদম সময় নাই নেক্সট তোমালোকৰ কৰিব লাগে কি 6 নম্বৰটো আছে কি একদম ইজি এটো 1 plus sin a divided by 1 minus sin a equal to এটো কি equal to আকৌ sec a plus tan a ঠিক আছে তোমালকে একো টেনশন লব লাগে এইবোৰ হয়ে আছে আৰু টেনশন কি আছে sec a plus tan a উলিয়াব লাগে প্ৰবলেমটো ঠিকে পাইছো না root over 1 plus sin a divided by 1 minus sin a equal to sec a plus tan a ঠিক আছে left hand side পাতি লোৱা left hand side পাতি পৰা তোমালকে পাতা কি আছে 1 plus sin a divided by 1 minus sin a মাছলৈ যাও নাখাও খুদা ভাত তেটো খুদা ভাতে খাই আছো ঠিক আছে 1 plus sin a এটা চোৱা তোমালকে এনেকুৱাবোৰ থাকিলে সদায় কি কৰিবা স্কয়াৰ ৰুটৰ তলত যেটো আছে খেতুৰ লগত তাৰ বিপৰীতটা কোন কৰিব মানে কি কৰিছো মই তোমালকে কোনো বুজিলা মই এটো বুজাই দিম মই এটা ভাবিছা তোমালকে ইয়াত 1 এটো 1 plus sin a কেলে মই মাল্টিপ্লাই কৰিলো আৰে যদি মই ওপৰত মাল্টিপ্লাই কৰিছো কাৰণ আছে কি কাৰণ আছে এটা এটো চোৱা তলত কি আছে তলত চোৱা তলত 1 minus sin a আছে নে যদি 1 minus sin a আছে মই যদি ইয়াৰ লগত 1 plus sin a এটা পূৰণ কৰি দিও তেতিয়া হলে কি দেখিছা ইয়াত a plus b into a minus a plus b into a minus b a plus b into a minus b a plus b into a minus b এনেকুৱা দুটা সূত্ৰত পৰি আছে তাৰমানে কি a square minus b square সূত্ৰত পৰিছে নে এটো কাৰণে 1 plus sin a টো মই কি মন গল কাৰণে তলতে পাই দিম এটো কথা নহয় ন এটো বেয়া পাব নহয় গতিকে ওপৰটো ব্যালেন্স কৰিব কাৰণে 1 plus sin a মই পাতিব লাগিব তে কথা কৈ আগৰ নিচিনা হৈ থাকিব ঠিক আছে আমি মানে এটো ফুসুলাই আছো হতক কেনেকে মানে অংকটো উলিয়াব পাৰো হেতু তোমালকে ভাবি থাকা এটা এটো যদি a হয় এটো b হয় এটো a হয় এটো b হয় মানে a minus b into a plus b তাৰমানে কি a square minus b square মানে ইয়াৰ a আৰু b নাই নহয় 1 আছে 1 square minus sin square a বাৰু ঠিক আছে 1 square মানে 1 হয় বুলি তোমালকে বহুত দিনৰ পৰা শিকি আহিছা আৰু এটো মই আকৌ 1 square কাটি দেখালেহে হয় নেকি এটো মই কাটিয়ে দিও 1 square মানে 1 ঠিক আছে নেক্সট স্টেপত আৰু কৈ থাকিব নালাগে এটা ইয়াত কি হ'ব 1 plus sin a into 1 plus sin a দুটা আছে তাৰমানে কি 1 plus sin a whole square ঠিক আছে এটা ঠিক আছে এটা দেখিছাই কিবা এটা আহিয়ে গল লাইনত আহিয়ে গল আৰু কি লাইনত আহিলে এটা তোমালকে ভাবিছা কি লাইনত আহিলে চোৱা তোমালকে এইটো চোৱা তোমালকে 1 প্লাস মই স্টেপ বাই স্টেপ কৈছো কাৰণ অলপ দীঘল হৈছে দেই কিন্তু মানে তোমালকে যদি আকৌ স্টেপ বাই স্টেপ নকৰ তোমালকে ৰৈ থাকিবা কোপৰা কি আহিলে ভাবি থাকিব লাগিব ভাবি থকাতকে কৈ দিছো 1 minus sin square মানে কি চোৱা কিমান বাৰ কম যে sin square a plus cos square a equal to কি কিমান বাৰ কম ইয়াৰ ভ্যালু 1 বুলি যদি মই sin square এটো এফলে লৈ যাও তেতিয়াহলে কি হ'ব 1 minus sin square হ'ব না আৰু এফলে কি থাকিব এফলে cos square থাকিব না তাৰমানে তোমালকে কি লিখিব পাৰা cos square a equal to কি লিখিব পাৰা 1 minus sin square তাৰমানে 1 minus sin square কি পাবা cos square a হৈ গল ঠিক আছে কি হল ওলাই গল বুলি ভাবিছা নাই লয় কিয় নাই ৰবা এটা চোৱা কি চাম স্কয়ার উপৰটো স্কয়ার আছে স্কয়াৰত ক্যান্সেল যাব তলত স্কয়ার আছে স্কয়াৰত ক্যান্সেল যাব তাৰমানে কি উপৰটো 1 প্লাস sin থাকি যাব আৰু ভাবিছা নি কোপা আহিলে ভাবিব কি প্ৰয়োজন আছে কেলে ভাববা তলত স্কয়াৰত আছে উপৰ স্কয়াৰত ক্যান্সেল উপৰটো স্কয়াৰ আছে স্কয়াৰত ক্যান্সেল স্কয়াৰত খতম তেতিয়া হলে থাকি গল কি 1 এটো চোৱা 1 প্লাস sin ডিভাইডেড বাই cos থাকিলে এতিয়া হৈ গল এটা স্টেপ মাত্ৰ কি এটা স্টেপ এটো চোৱা আকৌ মই অখন দেখাইছিল মই কৈছো একে নিয়ম মেথছৰ সব প্ৰয়োগ হৈ আছে ইয়াত এনেকা যদি থাকে তেতিয়াহলে কি লিখিব পাৰা a by c plus b by c যদি লিখিব পাৰা ইয়াত কিয় লিখিব নোৱাৰা ইয়াতো লিখিব পাৰা তেলে 1 by cos a plus sin a by cos a ঠিক আছে হৈ গল 1 by cos a মানে কি আকৌ 1 by cos a মানে sec a অথনিবা কিমান বাৰ কৈছে যে 1 by cos a equal to sec a মানে উল্টা হয় আৰু sin a by cos a equal to tan a হেইটো এ হোল রাইট হ্যান্ড সাইড হল না সাইড লোৱা নিজে রাইট হ্যান্ড সাইড হৈ গল নেক্সট ৰখিবলৈ সময় নাই নেক্সট কোৱেশ্চন নম্বৰ 7 Question number 7 আছে sin theta minus 2 sin cube sin cube theta divided by 2 cos cube theta minus কি আছে cos theta equal to
tan থিটা ঠিক আছে একো প্ৰবলেম নাই যদি মোৰ একো প্ৰবলেম নাই তোমালোকৰ একো প্ৰবলেম নাই তেতিয়া হলে আমি খদাই কি ধৰো লেফট হ্যান্ড সাইড খদাই মানে কি আৰু আমি যেতিয়ালৈকে কৰি আছো লেফট হ্যান্ড সাইডে ধৰিম আৰু তো টেনশন লব নালাগে লেফট হ্যান্ড সাইড এটো কালাৰ তোমালোকে অশান্তি পাই আছা চাগে এইটো অকমান ইউজ কৰো এতিয়া হল যে লেফট হ্যান্ড সাইড কি আছে আমি হেতু পাতলো sin থিটা minus 2 sin cube theta okay divided by 2 cos cube theta minus cos theta ঠিক আছে এটা ঠিক আছে এটা লেফট হ্যান্ড সাইড পাতি লৈছা আৰু কি ভাবিব লাগি আছে এটা চোৱা তোমালোকে ইয়াতো sin theta আছে ইয়াতো sin cube theta আছে গতিকে sin এই দুটা পদৰ ভিতৰত এই দুটা টাৰ্মৰ পৰা তোমালোকে কি কমন লবা sin theta ঠিক আছে sin theta যদি কমন লোৱা 1 minus 2 sin square theta হল নাই ডিভাইডেড বাই ইয়াত চোৱা cos cube আছে এটো cos আছে কি কমন লবা cos theta যদি cos theta কমন লোৱা তেতিয়া হলে আহিব cos theta ইয়াত কি থাকিব 2 cos square theta minus 1 ঠিক আছে এটো ঠিকই আছে cos theta কমন লৈছা এটো ইয়াত কি থাকিব 2 cos square theta minus এটো 1 কমন ললা cos theta কমন লৈছা মানে ইয়াত 1 থাকিব এটো কি শিকাবলৈ আছে তোমালোকক ঠিক আছে সবটো শিকাই আছো ঠিক আছে এইটোকে লও ঠিক আছে এতিয়া এই sin theta এনেকৈ ৰাখি দিয়া অকমান পিছতকে কৰিম এতিয়া মই কৰিবলে তোমালোকক আমুতটো নিদু মানে অকমান দেৰিকে আমুতটো দিম ঠিক আছে এটা এইটো চোৱা এইটো কি কৰিলো চোৱা এইটো কি কৰিম মই এইটো কৰিম যে 1 2 এই যে 1 2 তুমি লিখিব পাৰা sin square theta plus cos square theta কেলে কাৰণ ইয়াৰ ভ্যালু 1 ঠিক আছে তেতিয়াহলে এই 1 2 ভ্যালু মই এইটো বস্তু ইয়াত পাতি দিম কেলে পাতিম চাই থাকা sin square theta plus cos square theta minus 2 sin square theta divided by 2 cos square theta minus এইটো পাতা 1 অৰ ঠাইত কি পাতিম মই কৈ আছো যে 1 অৰ ঠাইত এইটো পাতা এইটো মানে কি sin square theta plus cos square theta মই কৈছো without formula you cannot do anything কি কলো যে তোমালোকে ফৰ্মুলা নহলে একো কৰিব নোৱাৰা সেইটোৱে কলো আৰু সেইটো মই এনেই নাই কোৱা কাৰণ ইয়াত ফৰ্মুলা ইউজ হৈ আছে ঠিক আছে sin ইমান সৰুকে কেলে আহিছে sin theta divided by cos theta এটো আৰে অথনি পে মই অথনি উত্তৰ উলিয়াই দেখাই দিব পাৰো উলিয়াও খালি তোমালোকে অকমান ধৈৰ্য ধৰা ইয়াত চোৱা কি চাম ইয়াত sin square theta আছে আৰু minus 2 sin square theta আছে তেতিয়াহলে কি থাকিব সো ইয়াত cos square theta আছে মই আগত পাতি লৈছো কি দিগদাৰ আছে মই আগত পাতি লৈছো cos square theta মই আগত পাতি লৈছো sin square theta এটো প্লাস এটো মানে একো নাই মানে 1 sin square theta minus 2 sin square theta তাৰ মানে কি থাকিব minus sin square theta হৈ গৈছে তেতিয়াহলে ইয়াত চোৱা 2 cos এটো বাৰু একটা স্টেপ মই বেলেগকে কৰিব লাগিব এটো বেলেগকে মই কৰিয়ে দিম তাৰ মাইনাস ইনটু প্লাস মানে কি মাইনাস sin square theta তোমালোকে দেখিয়ে গলা চাগে আনসাৰটো মাইনাস ইনটু প্লাস মানে মাইনাস cos square theta গতিকে আনসাৰটো মুতকে আগত নুলিয়াবা মই উলিয়াব লাগিব আগত ৰকমান ধৈৰ্য ধৰা গতিকে sin theta divided by cos theta ওকে উপৰত তোমালোকে এনেকৈ ৰাখি দিয়াচোন কি দিগদাৰ আছে cos square minus sin square theta অকমান পিছতে মুঠ হ'ব মুঠ মানে তোমালোকে গম পাইছানে আজৰাইল আহি ৰৈ আছে এটো চোৱা 2 cos square theta আৰু এটো minus cos square theta মানে কি থাকিলে cos square theta এটো কি আছে sin square theta minus sin square theta পাতি দিয়া নিজৰ জায়গাত ইয়াক খেলিমেলি কৰিব নিদিবা গতিকে sin square theta আহি গল এটা ওপৰত এটো আছে তলত এটো আছে এটো কি কৰিব পাৰা কেনসেল কৰিব পাৰা কি থাকিলে sin theta by cos theta ইকুৱেল টু tan theta যেটো অথনি উলিয়াব পাৰা কিন্তু মই উলিয়াই দেখুৱা নাই কাৰণ এইবোৰ কটাকটি যোৱা নাছিলে এটা হৈ গল tan theta ঠিক আছে next question number 8 Question number 8 দহটা কৰিম question number 8 হৈ গল question number 8 sin a plus cosec a d whole square plus cos a plus sec a whole square is equal to 7 plus tan square a plus cot square a ঠিক আছে এটো প্ৰমাণ কৰিব লাগে কি আৰু এটো প্ৰমাণ কৰিয়ে দিম এতিয়া ইমান টেনচন লবলে কথা নাই ভাগৰ লাইছে যদি অকমান পানী চানি খাই লোৱা ডিহাইড্ৰেচন নকৰিবা গা বেয়া হলে দিগদাৰ হ'ব এক্সামৰ আগত যিমানে নপঢ়া লাগিলে গতিকে এইবোৰ তোমালোকৰ মূল মন্ত্ৰ আছে আৰু পঢ়া আগত ঠিক আছে এটো লেফট হ্যান্ড সাইড মই লৈ ললো মেছিকে এতিয়া কৈ নাথাকো লেফট হ্যান্ড সাইড আছে sin a plus cosec a whole square
plus cos a plus sec a whole square ঠিক আছে এটা তোমালোকে দেখি আছে কি কৰিবা a plus b whole square ভাঙি দিয়া আৰে a plus b whole square মানে কি আকৌ a plus b whole square মানে a square plus নাই অহা a square ৰবা a square plus আরে a মানে sin square a plus 2 into sin into a into cosec a plus cosec square a ভাবিন থাকিবা কোপা আহিলে আরে a square plus 2 into a into b plus b square ঠিক আছে ইয়াত a নাই b নাই sin আছে cosec আছে এটা পাতি দিছা তোমালকে সিম্পল প্লাস 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 কি কইবা প্লাস করা a plus b whole square আকৌ এটো a plus b whole square তারপরে কি হবে এবার a মানে নাই cos square a plus 2 into cos a into sec a ঠিক আছে ইফালে গৈ আছে গটিকে মই ইফালে টানি টানি আছো ই গৈ আছে নেক্সট কি থাকিলে sec square a দেখিছানে কিমান দীঘলীয়া লম্বা তোমালোকৰ বহিত একাছতে নহবই চাগে ঠিক আছে নেক্সট স্টেপটো মই কালাৰ বেলেগ কৰি দিওঁ এতিয়া মই আকৌ ইয়াক এইখন এনেকৈ টানিব লাগিব এতিয়া ইয়াক লক কৰিব লাগিব এতিয়া মই কৰিব লাগিব সো এটা সরি sin স্কয়ার a সব তো প্লাস হৈ আছে তোমালকে সোৱা নিজে বহিখনত কৰি দেখিলা যে সব কি আছে প্লাস আছে যদি প্লাস আছে মই কৈছো এৰেঞ্জ কৰিব পৰা sin a cosec sin আৰু cos দুইটা একেলগে থাকি খুব ভাল পায় কেলে খুব ভাল পায় কাৰণ sin স্কয়ার আৰু cos স্কয়ার ভ্যালু প্লাস কৰিলে কি হয় 1 হয় ঠিক আছে তোমালকে বেয়া পাইছা মই এটা স্টেপ পাতি দিম sin square plus cos square আৰু উচত পাতিবলা তোমালকে প্লাস কাট কি দিগদাৰ আছে মই যদি দিগদাৰ নাপাওঁ তোমালকে কি দিগদাৰ পাবা sin square plus cos square উচত লিখিছো উচত যদি লিখিছো ইয়াত চাবা দে মই স্টেপ একেলগে কৰিম 2 into একেলগে নকৰো মই কৰি দেখাম sin a into এ cosec a ঠাইত কি লিখিব পৰা 1/sin a কাৰণ cosec a আৰু sin a উলুটা হয় না নহয় গতিকে sin cosec a ঠাইত কি লিখিব 1/sin a কেলে লিখিছো এটা কাৰণে লিখিছো sin a কি হ'ব কেনসেল হ'ব আৰু তেনেকে ঠিক আছে sin square cos square এটো তুমি উছলে লইলা এটো কলে এটো পাইতলা এটো cos square এটো কলে যাব cos square এটো নিজৰ ঘৰত থাকিব নিজৰ ঘৰ মানে কি নিজৰ জায়গাত থাকিব নিজৰ বাৰীত থাকিব নিজৰ ঘৰত ঠিক আছে নিজৰ ঘৰ মানে cos square cosec square a মই এটো এনেকে ৰাখিলো এবাৰৰ কাৰণে নালাগে কেলেনো ৰাখিব লাগে cosec square a তুমি কিয় সল দিব লাগে এবাৰ ৰাখিলে আৰু এবাৰ ইয়াক নাৰাখো ইয়াক উলিয়াই দিও পঠিয়াই দিও sin cosec এইটো মনত পেলোৱা cosec sin cosec ইয়াল আছিল cosec square লিখিলে তুমি cosec square ঠাইত লিখিব পৰা 1 plus cot square মই যিমান দূৰ সাগে মনত পৰিছে cosec square ঠাইত তোমালকে 1 plus cot square লিখিব প্ৰথমতে কৈ আইছো ফৰ্মুলা মনত কষ্ট লাগিব প্লাস এটো চাও 2 cos a into sec a আৰে 2 cos a into sec এটো তোমালকে কি লিখিব পৰা 1/cos a লিখিব নোৱাৰা জানো কাৰণ cos a আৰু sec a কি হয় cos a আৰু sec a দুইটাৰে ককাক ভাগ মানে এটো উল্টা হেতু আৰু ককাক ভাগ হলে কি হয় এটা মই জানো এটো উল্টা এটো ঠিক আছে প্লাস আরে sec square এটো ইয়াক ৰাখিবল নি দিবা ইয়াক যদি ৰাখিবল দিও sec square ফৰ্মুলা মনত লোৱা sec square sec square 1 plus tan square 1 plus tan square হৈ গল আনসার ওলাই গল তোমাক আহিব লাগে যেটো আহিয়ে গল ঠিক আছে এটো অকমান দূৰ হৈছে যদি মই দূৰ হৈছে যদি মই অকমান উচ্চৰ চাপাই লওঁ ঠিক আছে সো sin square plus cos square হেড 1 plus এটো সব 2 into 1 এটো একো না থাকিলে plus 2 এটো 1 আহি গল plus এটো cot square আহি গল ঠিক আছে plus এটো ক্যান্সেল গল কি থাকিলে 2 থাকিলে কারণ ইয়াত 2 থাকিলে plus ইয়াত কি থাকিলে 1 plus tan square মানে দীঘলীয়া আছে না তোমালোকে বহিখনত তোমালোকে একো প্ৰবলেম নপয় এটো মই plus 1 plus tan square আৰু ইফালে সাকে একো নাই ঠিক আছে এটো আনসারটো এতিয়া সৰু হৈ গল মানে আমাৰ উলাৰে হল 1 plus 2 plus 1 plus 2 plus 1 কিমান হলো 1 3 4 6 7 আহি গল 7 plus cot square a plus tan square a this is your required solution in the right hand side they are equal hello ঠিক আছে 7 plus tan square plus cot square a okay it is correct next question number 9 in question number 9 there is in left hand side cosec a minus sin a okay into
sec a minus yes minus cos a. Okay, in the right hand side it is 1 by tan a plus cot a. Okay. নোৱাৰা কথা একো নাই, মনত ৰাখিবা নোৱাৰা কথা একো নাই, অনলি লাগিব কি ফৰ্মুলা মূলা খাই ফৰ্মুলা tan a plus cot a. ঠিক আছে, এইটো তোমালোকে লেফ্ট হেণ্ড চাইড লোৱা, তাৰপিছত যদি দৰকাৰ হয় ৰাইট হেণ্ড চাইড ল'বলগীয়া হ'ব পাৰে দেই, হ'ব পাৰে, কিন্তু মই লেফ্ট হেণ্ড চাইডটো প্ৰথম কৰি লওঁ। লেফ্ট হেণ্ড চাইডত কি আছে cos sec a minus sin a into sec a minus cos a। এইটো আছে, ঠিক আছে। 1 by cosec a কি লিখিব পাৰা sin a, কাৰণ চোৱা 1 by এইটো চোৱা cosec a আছে, cosec a ঠাইত 1 by sin a পাতিব পাৰা minus sin a, গতিকে এইটো এনেকৈ ৰাখি দিলো। ঠিক আছে, এইটো তোমালোকে চোৱা sec a আছে, sec a টো তোমালোকে কি লিখিব পাৰা, sec a টো লিখিব পাৰা cos a minus cos। দিল জালালে थोड़ा संभाल के, ইয়াত 1 আছে, গতিকে sin a into 1 sin a, এলচিয়াম sin a 1 মাইনাছ, যদি এলচিয়াম লোৱা তেতিয়াহ'লে sin a into sin a কি হ'ব sin স্কোৱাৰ। এইটো মই শিকাবলৈ নাই এতিয়া, কাৰণ এতিয়া ক্লাছ 10ত তোমালোকে এইটো কথা যদি নাই জানা তেতিয়াহ'লে এইখিনি পঢ়ি লাভ নাই, যদি পঢ়ি লাভ নাই তেতিয়াহ'লে একো কৰি লাভ নাই। ইয়াত তোমালোকে সেই একেধৰণে cos আৰু cos a, যদি cos আৰু cos ৰ তলত 1 আছে বুলি ধৰি লোৱা আৰু এলচিয়াম লোৱা তেতিয়াহ'লে আহিব cos a, তেতিয়াহ'লে ইয়াত আহিব 1 মাইনাছ cos স্কোৱাৰ a। হৈ গ'ল, আৰে হৈ যোৱা নাই। 1 মাইনাছ sin স্কোৱাৰ a মানে কি লিখিব পাৰা cos স্কোৱাৰ a, অথনিৰ পৰা কৈ আছোঁ মই 1 মাইনাছ sin স্কোৱাৰ a ইকুৱেল টু cos স্কোৱাৰ a ডিভাইডেড বাই sin a। ঠিক আছে, ইনটু, কাৰণ এইটো তোমাৰ একো নাই মানে এইটো মানে ইনটু হৈ আছে মানে 1 মাইনাছ cos স্কোৱাৰ ঠাইত তোমালোকে কি লিখিব পাৰা sin স্কোৱাৰ a ডিভাইডেড বাই এইটো লিখিব পাৰা cos a। হৈ গৈছে, কি হৈছে নাই হোৱা এতিয়ালৈকে নাই হোৱা, এতিয়া হ'বলৈ গৈ আছে। তোমালোকে কি দেখিছা ইয়াত কিবা কিবি এটা কেঞ্চেল যাব নেকি, যাব, cos a লগত ইয়াৰ স্কোৱাৰটো কেঞ্চেল যাব, sin a লগত ইয়াৰ স্কোৱাৰটো কেঞ্চেল যাব, তেতিয়াহ'লে কি থাকিব ওপৰত থাকি গ'ল, ওপৰতে থাকিলে, ওপৰত কি থাকিলে cos a into sin a, তলত একো নাথাকিলে 1 থাকিলে 1ৰ কাম নাই, কিন্তু আমি যিটো ৰাইট হেণ্ড চাইডে দিছিলে সেইটো এতিয়ালৈকে উলিয়াব পৰা নাই, কাৰণ ৰাইট হেণ্ড চাইডে আছে tan a minus tan a plus cot a। ঠিক আছে, এইটো তোমালোকে অথনিৰ পৰা ৰাইট হেণ্ড চাইডটোৱে বেয়া পাই আছিলে, মোক সিহঁতি নকৰেই, গতিকে মই এইবাৰ ৰাইট হেণ্ড চাইডক কৰি দিওঁ। ৰাইট হেণ্ড চাইডক যদি কৰি দিয়া তেতিয়াহ'লে tan a plus cot a। ঠিক আছে, এবাৰ ৰাইট হেণ্ড চাইডটো যদি কৰোঁ tan a তোমালোকে লিখিব পাৰা কি sin a ডিভাইডেড বাই cos a, এইটো তোমালোকে ফৰ্মুলা জানা, প্লাছ cot a ফৰ্মুলা আছে cos a ডিভাইডেড বাই sin a, কাৰণ এইকেইটা ফৰ্মুলা তোমালোকে মনত ৰাখি থৈছা। এতিয়া চোৱা, যদি এলচিয়াম লোৱা তেতিয়াহ'লে কি থাকিব, যদি এলচিয়াম লোৱা cos a আৰু sin a তলত আহি যাব, cos a into sin a। ঠিক আছে, ওপৰত কিবা এটা আছিলে নেকি, ওপৰত কি আছিলে 1 আছিলে, থাকি গৈছে, ওপৰত 1 আছিলে, এইটো তেতিয়াহ'লে অকণমান মোহাৰিব লাগিব। বুজি পাইছা চাগে মোৰ প্ৰব্লেমটো, মই নেদেখিলোঁ, গতিকে নেদেখাৰ কাৰণে মই কি কৰিব পাৰোঁ, বিং বিজি প্লিজ ৱেট, অকণমান ধৈৰ্য ধৰা। এইবোৰ সৰু সুৰা প্ৰব্লেম হৈ থাকে, মই নেদেখাৰ কাৰণে হৈ গৈছে, গতিকে এইটো মই নেদেখাৰ কাৰণে যদি হৈ গৈছে মোৰ ভুলেই হৈছে। আকৌ যদি প্ৰব্লেম দিয়ে তেতিয়াহ'লে মই কেনেকৈ কৰিম, বিং বিজি প্লেচ ৱেট, অকণমান ধৈৰ্য ধৰিব কৈছে। তোমালোকৰ ধৈৰ্য নাই, ইয়াৰ হেং মাৰি গৈছে, যদি মই এইটো অকণমান শ্ল' কৰিব লাগিব। শ্ল' কৰিবলৈ হ'লে তোমালোকক এইটো আহিছে, ঠিক আছে, ইৰেজাৰ নলওঁ তোমালোকে বুজি পাইছা মোৰ প্ৰব্লেমটো, মই এইটো ইয়াতে কাটি দিওঁ, মই ইয়াত ইকুৱেল চাইনডাল দিওঁ, তেতিয়াহ'লে এইটো ওপৰত 1 এটা আছিলে, বুজি পাইছা না কথাটো, এইটো বিং বিজি প্লিজ ৱেট, তাৰমানে এইটো মোৰটো হেঙাই গৈছেগৈ ইয়াত, গতিকে আমি এইটো ইৰেজাৰ নোলোৱাকৈ কৰিছোঁ, ইৰেজাৰ ল'লে ইয়াৰ প্ৰব্লেম হৈ যায়, গতিকে ইয়াতে এইটো আছিলে ৰাইট হেণ্ড চাইডে। ঠিক আছে, এতিয়া চোৱা একো প্ৰব্লেম নাই, আৰু ৰাইট হেণ্ড চাইডে 1 by tan a plus cot a আছিলে, তো 1 by tan a plus cot a, এতিয়া 1 টো ওপৰত 1 ৰাখিলোঁ, tan a টোক লিখিব পাৰা sin a by cos a, cot a ক লিখিব পাৰা cos a by sin a। ঠিক আছে, এতিয়া তেতিয়াহ'লে cos a আৰু তেতিয়াহ'লে আকৌ মই কৰি চাওঁ, এইটো আকৌ প্ৰব্লেম দিয়ে নেকি, এবাৰ নিদিলে,
যদি নাই দিয়া তেতিয়াহ'লে একো প্ৰব্লেম নাই আমাৰো cos a আৰু sin a কি ল'বা এলচিয়াম cos a আৰু sin a এলচিয়াম যদি cos a আৰু sin a এলচিয়াম লোৱা তেতিয়াহ'লে ইয়াত কি থাকিব cos a আছে sin a ইয়ালৈ আহি যাব sin a ওপৰত আছে তাৰমানে কি সৰু সুৰা কথা sin স্কয়াৰ a প্লাস সো sin a যদি এলচিয়ামক ডিভাইড কৰা cos a থাকিব ওপৰত cos a আছে তাৰমানে cos স্কয়াৰ a আৰু ওপৰত আছে 1 ঠিক আছে এডখৰে কৈ দিম মই ইফালে নিনু আৰু যদি ইফালে নিনু sin স্কয়াৰ a প্লাস cos স্কয়াৰ ইকুয়াল ঠিক আছে সো sin স্কয়াৰ a প্লাস cos স্কয়াৰ a তেতিয়াহ'লে ইয়াৰ ভ্যালু থাকিব 1 ডিভাইডেড বাই cos a ইনটু sin a আৰু এটো আছে কোড তলত ই কলৈ গুছি যায় একদম ওপৰলে যদি একদম ওপৰলে গুছি যায় মই ইয়াক অকমান হলো নিব লাগিব অকমান নেযায় গৈছে ঠিক আছে এটো ওপৰলে লৈ যোৱা ওপৰলে গলে কি হ'ব আৰে এটো cos a ইনটু sin a জিটু তোমালকে অথনি cos a ইনটু sin a উলিয়াই ৰাখিছিলা হেতু cos a ইনটু sin a হেতু ৰাইট হ্যান্ড সাইডে আছে এটো লেফট হ্যান্ড সাইডে আছে লেফট হ্যান্ড সাইড ইকুয়াল টু ৰাইট হ্যান্ড সাইড তাৰমানে তোমালকে লিখিব পাৰা লেফট হ্যান্ড সাইড ইকুয়াল টু ৰাইট হ্যান্ড সাইড হেন্স প্রুভড হৈ গৈছে ঠিক আছে লাস্ট নহয় 9 এটো 9 এটো 9 10 তো কৈ দিও 10 आजा दिल चोरे रात की मत की तोरे এনেকে তোমালকে পাতি লবা নেক্সট 1 minus 10a divided by 1 minus cot a একো টান নহয় ইমান দিনে তোমালকে এনে হার্ট ফেল কৰি আছা বাৰে প্ৰতি ভয় খাই বুকুখন ধুমকে মাৰে আৰু মোক কোৱা এটো কৰি দিব লাগে মই এটো বুজা নাই আৰে এটো ইমান ইজি ঠিক আছে এতিয়া ৰাইট ট্রাই ইয়াতো আছে আৰে এটো তোমালকে এটো দেখাবগে লাগিব এটো কৰি এটো দেখাব লাগিব ফার্স্ট তোমালকে এই পার্টটো লোৱা এই পার্টটো কি নাম দিয়া এটো তোমালকে 1 plus 10 square a 4 এনেকে লিখি লোৱা 10 square divided by 1 plus cot square মানে এইটো কাৰণে প্ৰথম কৈছা তোমালকে কাৰণ চোৱা তিনটা পাৰ্ট আছে এটো লগত এটো ইকুয়াল দেখাব লাগে এটো লগত এটো দেখাব লাগে মানে সব এটো লগত এটো ইকুয়াল দেখাব লাগে আমি এটো লগত আমি এটো যদি ইকুয়াল দেখাই দিও তাৰপিছত এটো লগত আমি এটো ইকুয়াল দেখাই দিম তাৰপিছত সব এটো এটো লগত ইকুয়াল হৈ যাব আৰু এটো একেবাৰে একো নাই 1 plus 10 square formula 1 plus 10 square 1 plus 10 square 1 plus 10 square is equal to sec square ঠিক আছে 1 plus cot square 1 plus cot square তেতিয়া হলে পাই আছিল cosec square মনত পৰিছে নে মোৰটো মনত পৰি গৈছে লাহে লাহে এটো 1 by sec square ঠাইত cos square লিখিব পাৰা কাৰণ কিয় কাৰণ cos আৰু sec উলুটা তে cosec square ঠাইত লিখিব পাৰা 1 by sin square a হৈ গল মানে হৈ গল আৰু এটো আৰু কৰিবলৈ নাই যদি কি কৰিব লাগে sin square ওপৰত যাব cos square তলত আহিব এটো আৰু আমি শিকাব নোৱাৰো তেতিয়ালা sin square divided by cos square a to whole 10 square আৰু sin square by cos square equal to 10 হলে sin a by cos a equal to 10 হলে sin square by cos square equal to কি হ'ব 10 square a যেটো তোমালকক একদম ৰাইট হ্যান্ড সাইডে আছে এটো ওলাই গৈছে এইটো তোমালক মন গৈছে যে এক ইকুয়েশন দি থোৱা যদি তোমালকৰ মন গৈছে এটো ইকুয়েশন এক দি থোৱা আকৌ এইটো কাৰণে কাৰ কাৰণে এই পিছৰ বপুৰাটো কাৰণে 4 1 minus 10 a ইয়াত নকইলে ই বেয়া পাব তো 1 minus cot a এটো কাৰণে আমি কৰিব লাগিব তো এইটো কাৰণে কেনেকৈ কৰিবা এইটো কাৰণে 1 minus 10 a মানে কিমান হয় sin a by cos a divided by 1 minus cos a by sin a হৈ গৈছে ঠিক আছে এতিয়া আমি কি কৰিম এলচিয়াম লম সো ইয়াত 1 আছে 1 আৰু cos এর এলচিয়াম হ'ব cos a ওপৰত কি থাকিব cos a minus sin a ঠিক আছে এইটো অকমান দীঘলীয়া হ'ব অথনিটো দিছনা অকমান ছুটি নহয় এটো অকমান দীঘলীয়া হ'ব আৰু ইয়াত চোৱা 1 তলত 1 আছে গতিকে এটো এলচিয়াম কি আহিব sin a তেতিয়াহলে ইয়াত কি আহিব sin a minus cos কি লিখিছে sin a minus cos a আকৌ এবাৰ চাই লৈছো 1 আৰু cos এলচিয়াম cos a ললো তাহলে ইয়াত হ'ব cos a minus sin a ঠিক আছে 1 আৰু sin ৰ এলচিয়াম ললো sin a তাহলে sin a minus cos a ঠিক আছে এই হলকে তো ঠিকই দেখিছো তাৰ পিছত কি উলাই এটো ভগৱন্ত কৃষ্ণ প্ৰভুহে জানিব আৰু আল্লাহ কৃষ্ণ প্ৰভু সবে জানিব সহায় কৰিলে হল আৰু পৰীক্ষাটোত এইটো sin এটো এই sin এটো কত মাল্টিপ্লাই হয় ওপৰত মাল্টিপ্লাই হয় এই cos এটো কত মাল্টিপ্লাই হয় এটো তলত মাল্টিপ্লাই হয় না নহয় ঠিক আছে তে sin আরে sin divided sin into cos a minus sin a এটো চোৱা cos a ৰ ওলাব নাই মই না জানো দেই মই কৰি গৈ আছো ওলাব পাৰে নোলাব পাৰে
ডিভাইড cos a ইনটু sin a মাইনাস cos a ঠিক আছে যদি ঠিক আছে যদি ঠিক আছে তে ইয়াতে আমি কি লিখিব পাৰো এতিয়া আমি লিখিব পাৰো ও এফালে কিবা এটা আছিলে নেকি বাৰু এইটো ইয়েস আছিলে ভুলকে কৰি আইছনে হেইটোৱে মই ভাবিছো কিয় ওলোৱা নাই এটো স্কয়াৰ থাকি আইছে স্কয়াৰ যদি থাকি আহে তেতিয়া হলে কেনেকে হ'ব এইটো যদি মই ভুল কৰিছো তেতিয়াহলে তোমালকে আৰু শুদ্ধ কৰিবা দেই মই ভুল কৰিলে তোমালকে শুদ্ধ কৰিব লাগিব এটো স্কয়াৰ মানে স্কয়াৰটো সবৰে বাহিৰত দি দিবা হেইটো কাৰণে মই ভাবি আছো এটো কি হৈছে প্ৰবলেমটো কিবা এটা হৈছে তো প্ৰবলেমটো মই কৰি আহিছো অপাৰেচন কৰোতে মই মানে ব্লেড এখন থৈ আহিছো পেটত তে থৈ আহিলে তো অপাৰেচনটো নহব তো এতিয়া চাবা এতিয়া হৈ গ'ল মানে এটো sin by cos কি লিখিব পাৰা নালাগে বেয়া পাইছা নালাগে এতিয়া ইমান আগতে ইয়াক মই প্ৰিফাৰেন্সটো নিদু ইয়াৰ আগতে আনসাৰ নলিয়াও ঠিক আছে তেতিয়াহলে মই কি কৰিম তোমালকে চোৱা cos a minus sin a ওলাই আছে টেনশন লব নালাগে ইয়াত চোৱা ওপৰত cos a minus sin a আছে তলত আকৌ sin a minus cos আছে তুমি উল্টা আছে যদি উল্টা থাকে অথনি মনত আছিলে উল্টা থাকিলে মই এটা মাইনাস sin মাল্টিপ্লাই কৰিম তলত যদি মাইনাস sin মাল্টিপ্লাই কৰোঁ মই এৰেঞ্জ কৰিম কেনেকৈ এৰেঞ্জ কৰিম চোৱা মই cos a টো আগত লিখি লওঁ sin a টো পিছত লিখি দিওঁ যদি তোমাৰ সুবিধা আছে তেতিয়াহলে নিলিখিবা আৰু উত্তৰটো নোলায় চোৱা cos a minus sin a টো আগৰ পাই আছে cos a minus sin a আগৰ পাই আছে a মাইনাস টো মই মাল্টিপ্লাই কিয় কৰিলো a টো মাল্টিপ্লাই কৰিলে a গিটা চেঞ্জ হৈ গ'ল চোৱা এটা মাইনাস into plus cos a minus into minus sin a তাৰমানে plus sin a আগৰটো এই মই কি কৰিলো এৰেঞ্জ কিয় কৰিলো cos a sin a কেনসেল গ'ল যদি কি হ'ল কেনসেল গ'ল যদি চাবা দেই এটো কি হ'ব sin a by cos a মানে tan a হয় না নহয় tan a আৰু এটো মুখৰ আগতে মাইনাস টো আছে মাইনাস টো মাল্টিপ্লাই হৈ আছে ইটো বিশ্বব্যাপী বিখৰজন এই মাইনাস থাকে ওপৰত থাকিলে তলত থাকিলে যতে থাকে এই তলত থাকিলে ওপৰলৈ গুজি যাব পাৰে ওপৰত থাকিলে তললৈ গুজি যাব পাৰে এটা বেলেগ কাহিনী আৰু এতিয়া চোৱা মাইনাসক স্কয়াৰ কৰি দিয়া কি হ'ব প্লাস 10ক স্কয়াৰ কৰি দিয়া কি হ'ব 10 স্কয়াৰ আৰু g2 আছিলে তোমালোকৰ একেবাৰে ৰাইট হ্যান্ড সাইডত এটো উলিয়াই থৈছিল 10 স্কয়াৰ এটো উলাই গ'ল 10 স্কয়াৰ মানে সব কি হ'ল 10 স্কয়াৰ বুজি পালা একদম এটো তোমালোকে ভালকে চোৱা কিবা নবুজিলে কমেন্ট কৰা জিটু নবুজা মোক সোধা তোমালোকে দৰকাৰ হলে আমাৰ লগত লিংক হোৱা আমাৰ এটা এপ আছে ইগনাইট কোচিং গোলাঘাট তোমালোকে সাৰ্চ কৰা তাত তোমালোকে ৰিকুৱেষ্ট পঠিওৱা ফ্ৰী মেটেৰিয়েলছ পাবা তাত তোমালোকে কিবা প্ৰবলেম আছে মেছেজ কৰিব পাৰিবা টেনচন ল'ব নালাগে এতিয়া ধুনীয়াকৈ এখিনি কৰা কৈ পেলাই হৈ থাকা বেছি প্ৰেছাৰ নলবা এক্সাম ভাল হ'ব থ্যাংক ইউ